মুখ্যমন্ত্ৰীৰ সংবাদমেল যি আজি দেখিলে আপোনালোকে ইমান দীঘলীয়া সময়ৰ কাৰণে সংবাদমেল মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ কাৰণে দিছে নতুন বছৰত সকলোকে তেওঁ যেটো স্বাগতম জনাই 1 জানুৱাৰীৰ দিনাখন কথা কয় সেয়া বেলেগ পৰিৱেশ কিন্তু এজন ব্যক্তিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তাতে আকৌ সংসদৰ লোকসভাৰ বিৰোধী উপদলপতি আৰু অসমৰ প্ৰধান বিৰোধী দলটোৰ সভাপতিগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে আহি থকা সময়ত গৌৰৱ গগৈ এই কথাখিনিৰ প্ৰত্যুত্তৰ বা প্ৰত্যাহ্বান কেনেকৈ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ বক্তব্য সদৰি কৰে নিজৰ স্থিতি স্পষ্ট কৰে আমি লক্ষ্য কৰিম এই মুহূৰ্তত দৰ্শকসকলক মই এটা কথাই কওঁ যে মানুহে ভাবি আছিল যে আজি তথ্য সহকাৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ দাঙি ধৰিব আৰু গৌৰৱ গগৈ জেললৈ যাব লাগিব গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয় ISI এজেণ্ট হয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছিল আৰু আজি তাৰে অংশ হিচাপে যিখিনি কথা ক'লে পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াৰ ওচৰলৈকে মই প্ৰথমতে আহিছোঁ ইমান দিনে কৈ থকা কথাখিনি মুখ্যমন্ত্ৰীয়ে আজি কিছু ফটোগ্ৰাফ কিছু তথ্য লৈ তেওঁ যেহেতু সংবাদমেল সম্বোধন কৰিছে আপুনি দেখিলেই যে 2 ঘণ্টা 15 মিনিটতকৈ বেছি সময় ধৰি এই সংবাদমেলখন সম্বোধন কৰিছে আপুনি কি দেখিলে আপুনি কি বুজিলে আৰু আপোনাৰ ধাৰণা কি হ'ল গৌৰৱ গগৈ is not an ordinary person তেওঁ লোকসভাৰ বিৰোধী দলপতি আৰু অসমৰ আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমি ইমানেই জানো অসমীয়াই মুখ্যমন্ত্ৰী তৰুণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ কিন্তু মই অসমৰ ৰাইজক এটা কথা কৈছোঁ 1905 চনৰ পৰা 17 নৱেম্বৰ পৰা আজিৰ তাৰিখলৈকে যি 254 জন মানুহে আমাক দিল্লীত ৰিপ্ৰেজেণ্ট কৰিছে তাৰ ভিতৰত গৌৰৱ গগৈ এজন আৰু সেই 254 জনৰ ভিতৰত আটাইতকৈ বেছি পাৰ্লিয়ামেণ্টত আজিৰ তাৰিখলৈকে বেছি কথা কোৱা বেছি ডিবেটত অংশগ্ৰহণ কৰা মানুহজন হ'ল 11 বছৰ তেওঁ এই কৰ্তৃত্ব লাভ কৰিছে সেয়া হ'ল গৌৰৱ গগৈ 14 বছৰত যেটো হেম বৰুৱাই কৰিছিলে হেতু তেওঁ 11 বছৰ অতিক্ৰম কৰি গৈছে মানে হেম বৰুৱাতকৈ বেছি হেম বৰুৱাতকৈ আজিৰ তাৰিখত বেছি অংশ অৱশ্যে তেওঁ এইটো পজিশন পোৱাৰ অন্তৰালত হ'ল তেওঁ বিৰোধী উপদলপতি হিচাপে সময় বেছি পাইছে আৰু এই 125 বছৰত 121 বছৰত 1905 পৰা তিনিজন অসমৰ ৰিপ্ৰেজেণ্টেটিভ আজিলৈকে সংসদৰ প্ৰথম শাৰীত বহিবলৈ পাইছে এজন তাৰে একমাত্ৰ অসমীয়া কিন্তু গৌৰৱ গগৈ বাকি দুজন যদিও অসমৰ মানে ৰিপ্ৰেজেণ্ট কৰিছিলে কিন্তু তেওঁ জৰ্জ গিলবাৰ্ট ফেল মেঘালয় যেতিয়া হেৰি হৈ গৈছিলে সেপাৰেট হৈ গুচি গ'ল তেওঁ মেঘালয় সাংসদ মনমোহন সিং নহয় মনমোহন সিঙক ধৰিলে আমাৰ 4 জন হ'ব কিন্তু মনমোহন সিঙক বাদ দি বাকি তিনিজনে প্ৰথম শাৰীত বহিবলৈ পাইছে এজন পি ইণ্ডিপেণ্ডেন্ট আব্দুল মতিন মজুমদাৰ অসমৰ প্ৰাক্তন বিত্তমন্ত্ৰী তেওঁ জৰ্জ গিলবাৰ্ট ফেল আৰু গৌৰৱ গগৈ সেই ফালৰ পৰা অসমীয়াই একমাত্ৰ অসমীয়া গৌৰৱ গগৈক লৈ আমি নেশ্যনেল লেভেলত সেইখিনি যে গৌৰৱ গগৈ যেটো আহৰণ কৰিছে হেতু লৈ গৌৰৱ গগৈক লৈ গৌৰৱ কৰাৰ স্থল ৰাজ্যখনে বা জাতিটোৱে যথেষ্ট আছে তেনে এজন মানুহৰ বিৰুদ্ধে যেটো অভিযোগ আনিছে মই কম এই SIT প্ৰতিবেদনটো তিনিজন যদি ছাত্ৰ আমি ধৰি ললো এজন চতুৰ্থ শ্ৰেণী এজন ক্লাছ 6ত এজন ধৰি লওক আপোনাৰ 12ত বা 10ত পঢ়া সেই তিনিজনকে গৰু বিষয়ে ৰচনা এখন লিখিবলৈ দিলো এতিয়া চতুৰ্থ শ্ৰেণীজনে লিখাতকৈ 6 জনখন অলপ উন্নত হ'ব 6 জনতকৈ 10 জনখন অলপ উন্নত হ'ব কিন্তু এইখন এই চতুৰ্থ শ্ৰেণীজনে লিখাখনৰ গতেই SIT প্ৰতিবেদনটো মই তেনে ধৰণে ভাব কৈছোঁ কিয় ইয়াত চক আজি ইমান দিনে যিবোৰ কথা কৈ থাকিলে মুখ্যমন্ত্ৰীয়ে যদি ইমানবোৰ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে এই SIT প্ৰতিবেদনটো দিয়াৰ তেওঁৰ হাতত জমা দিয়া আজি কিমান দিন হ'ল সেপ্টেম্বৰ কেই তাৰিখে দিছিলে 6 নে 7 তাৰিখে SIT তেওঁৰ হাতত জমা দিছিল ৰাজহুৱা কৰাৰ কথা আছে 6 নে 7 তাৰিখে তেওঁ হাতত জমা দিছিলে তেতিয়াৰ পৰা সেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈকেও এখন ইমান এটা যদি সিৰিয়াস মেটাৰ তেওঁ এখন আজিলৈকে হাতত কিয় ৰাখি থলে সমা কিয় ৰাখি থলে য'ত পাকিস্তানৰ কথা পাকিস্তান ইমানেই সেনসিটিভ
ভাৰতৰ কাৰণে ইমানেই এলাৰ্জি গতিকে তেনেকুৱা এটা ইছ্যুত পাকিস্তানৰ এজেণ্ট বুলি কোৱা মানুহ এজনৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগটো তেওঁ ৰাজনৈতিক হিচাপ নিকাচ কৰি ৰাজনৈতিক ফাইদাৰ লগত সময়ৰ হিচাপ নিকাচ কৰি জাপি থৈ দিব আৰু তেওঁ এটা নিৰ্দিষ্ট সময়ত আহি কৰিব সেইটো তেওঁ কেতিয়াবাই যদি তেওঁ ইমান চিৰিয়াছ মেটাৰ কেতিয়াবা এইটো চেণ্ট্ৰেল এজেঞ্চিলৈ ট্ৰেন্সফাৰ কৰিব লাগিছিল দ্বিতীয় কথা হ'ল এতিয়া এই কথাবোৰ তেওঁ আজি যিবোৰ কথা কৈ আছে এতিয়া গোটেই বলটো মই দেখিছোঁ যে গৌৰৱ গগৈ খেলিছে 10 দিন পাকিস্তানত কি কৰিছিল আৰু তেওঁ সেইটো পাৰ্চনেল মেটাৰ তেওঁ ছ'চিয়েল মিডিয়াত 10 দিনৰ কিয় নিদিলে 10 দিনৰ কিয় নিদিলে সেইটো তেওঁ কুৱেশ্যন কৰিছে যে বাকী যোৱাটোও দিলে অহাটোও দিলে 10 দিন কাক কাক লগ কৰিলে সেইটো তেওঁ সেইটো দিয়ে নিদিয়ে সেইটো পাৰ্চনেল মেটাৰ আমিও কেতিয়াবা বাহিৰত গ'লে আমি প্ৰতিদিনাই সকলোৱে ফটো নিদিওঁ মই যোৱা ডিচেম্বৰত চেন্নাই গৈছোঁ 10-12 দিন আছোঁ কিন্তু মইতো সকলো আপলোড কৰা নাই গতিকে এইকাৰণে সেইটো ৰাজহুৱা কৰাটো বিচাৰিছে যে পাকিস্তান এখন আমাৰ কাৰণে শত্ৰু ৰাষ্ট্ৰ শত্ৰু ৰাষ্ট্ৰখনৰ ক'ত কি কৰি আছিল অসমৰ মানুহে জানিব বিচাৰিব তেতিয়া তেওঁ সাংসদ নাছিল এতিয়া তেওঁ সাংসদ তেওঁৰ বিৰুদ্ধে এটা এলিগেশ্যন আহিছে গতিকে তেওঁ সেইটো প্ৰুফ কৰাটো তেওঁ দায়িত্ব নহয় জানো ডেফিনেটলি তেওঁ এইটো দায়িত্ব হ'ব আৰু গৌৰৱ গগৈ নিশ্চয় এইখিনি সম্পৰ্কত তেওঁ প্ৰেছ মিটৰ যোগেদি এইখিনি দিব কিন্তু প্ৰথম কথা হ'ল এটা যেতিয়া এজন মানুহৰ বিৰুদ্ধে অভিযোগ উঠে পুলিচৰ প্ৰাৰম্ভিক কামটোৱে হ'ল সেই মানুহজনক সোধা পোছা কৰা এই প্ৰাৰম্ভিক কামটোৱে এতিয়ালৈকে গৌৰৱ গগৈক নট এ ছিংগুল ৱৰ্ড চাগে মানে ইণ্ট্ৰগেশ্যন কৰা নাই মুখ্যমন্ত্ৰীয়ে কৈছে এবাৰো জেৰা কৰা নাই বুলি কৈছে জেৰা কৰা নাই তেতিয়াহ'লে অভিযুক্তৰ মানুহজনক যদি সোধা পোছা নকৰাকে এইটো মানে পুলিচৰ প্ৰাথমিক দায়িত্ব প্ৰাৰম্ভিক এইটো প্ৰাইমেৰী এভিডেন্সটো এষ্টাব্লিছ কৰিবৰ কাৰণে প্ৰথমে সোধা পোছাটো কৰিব লাগিব গতিকে একো নকৰাকে অকল কাৰোবাক সুধি আলি তাকিৰ কিবা এইবোৰ কৈ থাকিলেতো নহ'ব নহয় ইয়াৰ আইনগতভাৱে যদিও মই উকিল নহয় অধিবক্তা নহয় কিন্তু অধিবক্তাসকলে নিশ্চয় পৰৱৰ্তী পৰ্যায়ত এইবিলাক দিব কথা কিন্তু কথা হ'ল কি এতিয়া পাকিস্তানত গৈ 10 দিন কি কৰিছিলে এইটো তদন্তকাৰী সংস্থাই যদি প্ৰমাণ কৰিব নোৱাৰে গৌৰৱ গগৈ একো নাই কৰা বুলি ক'লে কি কৰিব ৰুমৰ ভিতৰত শুই আছিলোঁ বুলি ক'লে কি কৰিব যদি অভিযোগ তদন্তকাৰী সংস্থাই যদি সেইটো প্ৰমাণ দিব নোৱাৰে আৰু পাকিস্তানৰ পৰা সেইটো আনিব পাৰিব নি পাকিস্তানৰ লগত MLTও নাই চাগে ক্ৰিমিনেল হেৰিয়ত গতিকে তেতিয়াহ'লে কেনেকৈ পাকিস্তানৰ পৰা আনিবগৈ কালে ধৰি ল'লোঁ মই অসম SIT পৰা গৈ নিয়াকে দি দিলে এইটো বা আপোনাৰ CBIকে দিলে তেতিয়া তেওঁলোকে কেনেকৈ আনিব সেইটো পাকিস্তানৰ পৰা অনাটো সম্ভৱ নহয় আৰু 13 চনৰ পৰা 14 চনত তেওঁলোকৰ চৰকাৰ আহিছিলে 14 চনৰ পৰা শুই আছিল নেকি আজিলৈকে ইমান এটা চিৰিয়াছ মেটাৰ আৰু যিজন মানুহে পাৰ্লিয়ামেণ্টত দপদপাই আছে যোৱা 11টা বছৰে গতিকে এইবিলাক কথা হ'ল বোকাচতীয়া খেল ৰাজনীতিত খেলি থাকিব কিন্তু আইনগতভাৱে আপোনালোকে চাব এইটো তদন্ত কৰি থাকিব এবছৰ 2 বছৰ হয়তো এনেকৈ পেলাই থাকিব পেলাই থৈ তদন্তৰ নামত এইটো শেষত ইয়াৰ ৰিজাল্ট এটা বিগ জিৰ' বাদে একো নহয় প্ৰাৰম্ভিক মই এইখিনি ধন্যবাদ মই আকৌ আহিম মই ডক্টৰ দিগন্ত বুঢ়াগোহাঁইৰ কাষলৈ আহিছোঁ দিগন্ত কেনেকৈ গোটেই বিষয়টো বিশ্লেষণ কৰিব দিগন্তৰে গোটেই প্ৰেছ মিটখন যিহেতু চাইছে নহয় মই আচলতে আপুনি যেতিয়া মোক মাতিলে মই অকণমান ভাল পোৱা নাছিলোঁ কথাটো ভাল এইকাৰণে পোৱা নাছিলোঁ প্ৰত্যেক সপ্তাহৰ প্ৰতিটো দিন ব্যস্ত থাকোঁ আজি এখন ছবি চাম বুলি ভাবিছিলোঁ কিন্তু ইয়ালৈ অহাৰ পিছত কিন্তু ছবি এখনে চাবলৈ পালোঁ যদিও সেইখনৰ ৰেটিংটো বৰ এটা মই ভাল বুলি নাভাবোঁ আজি হিমন্ত বিশ্ব শৰ্মাক মানুহে মামা বুলি কয় এটা শব্দ আছে কোনোবাই যদি মুন্না ভাই MBBS চাইছে তাতে মামু বুলি এটা শব্দ আছে মামু মানে যোন যাক বুৰ্বক মানে এনেকুৱা ধৰণৰ এটা শব্দ আৰু বেলবং টাইপৰ আজি হিমন্ত বিশ্ব শৰ্মাৰ মই আজি মামা দে হ'ব বুলি ভাবিছোঁ আজি মামু দে হৈ গ'ল আমাৰ কাৰণে যিয়ে নহওক আমি আজি যিখন প্ৰেছ মিট এই প্ৰেছ মিটৰ পৰা আমি এটা বস্তু বিচাৰিছিলোঁ গোটেই কথাখিনি যিহেতু আলোচনা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই কি দাবী কৰি আছিলে ইমান দিনে যে গৌৰৱ গগৈ দেশদ্ৰোহী গৌৰৱ গগৈ ISIৰ এজেণ্ট গৌৰৱ গগৈ ISIৰ ট্ৰেইনিং ল'বলৈ মানুহ পঠাইছে বা ল'ৰা ছোৱালীক নিছে নিজেও গৈছে কিন্তু এই গোটেই প্ৰেছ মিটত নানান ধৰণৰ কথা আলোচনা হৈছে কিন্তু আমি ইয়াৰ পৰা এই 3টা প্ৰশ্নৰ উত্তৰ পালোঁ নেকি যে তেওঁ দেশদ্ৰোহী বা তেওঁ ISI এজেণ্ট বা তেওঁ ট্ৰেইনিং লৈছে এই উত্তৰ আমি পোৱা নাই তেখেতে বাৰে বাৰে কৈছে যে আমি তেখেতক প্ৰশ্ন সোধা নাই যিটো কথা আমাৰ মোৰ পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াই কৈছে প্ৰশ্ন কিয় সোধা নাই কিয় ইণ্টাৰগেট কৰা নাই MP কাৰণে ইণ্টাৰগেট কৰা নাই কিমান দিনৰ পৰা এটা কথা শুনি আছোঁ বিজেপিৰ বিশেষকৈ মুখপাত্ৰবিলাকে কৈ আছে যে MP এজনক মানে ইণ্টাৰগেট কৰিবৰ কাৰণে কিছুমান প্ৰচেছ আছে কিন্তু ভাৰতবৰ্ষৰ আইনমতে যিকোনো এজন MP
প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি বা কনষ্টিটিউচনেল পোষ্টত থকা মানুহক বাদ দি যিকোনো এজন MP হওক তেওঁলোকৰ কাৰণে ক্ৰিমিনেল ল এজন সাধাৰণ মানুহৰ সৈতে একে যি সময়ত পাকিস্তানৰ ৰিলেটেড কাইলৈ যদি ভাৰত পাকিস্তানৰ খেল এখনত পাকিস্তানৰ কথা কিবা লিখা ল'ৰা এজনক দাঙি নিব লৈ যাব পাৰে কিবা এটা যদি দেশৰ বিৰুদ্ধে ফেচবুকত লিখা মানুহ এজনক টানি নিব পাৰে সেই মুহূৰ্তত দেশৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰবিৰোধী কাম কৰি থকা মানুহ এজনক প্ৰশ্ন এটা সুধিব নোৱাৰাটো এইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা কাৰাচাজিৰ বাদে আন একো নহয় আমাক ঠগিবলৈ কৰা এইবিলাকৰ বাদে একো নহয় পৰৱৰ্তী পৰ্যায়ত আমি যাম এই যে ফাণ্ডিঙৰ কথা এইবিলাক কথা যদি আলোচনা হয় আমি যাম কিন্তু মূলত এই যিখন আজি প্ৰেছ মিট হ'ল তাৰ পৰা মই এটা কথাই বুজিলোঁ যে ইলেকশ্যন আহি আছে আজিৰ দেশত আমাৰ এক বৃহৎ সংখ্যক ভোটাৰক ধৰ্মৰ নামত বা বৈৰী ৰাষ্ট্ৰৰ নামত উন্মাদ কৰি ভোট আনাটো ইমান কঠিন কাম নহয় আৰু গোটেই প্ৰক্ৰিয়াটো আৰু গোটেই যিটো এই যোৱা বছৰৰ জানুৱাৰী বা মে'ৰ পৰা যিটো চলি আছে এই গোটেই প্ৰচেছটো এইটো কাৰণেই চলি আছে আজি তাৰ এটা লজিকেল কনক্লুজন শব্দটো তেওঁ ইউজ কৰিছে লজিকেল কনক্লুজন আনিব পাৰিছোঁ বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে কাৰণ ইলেকশ্যনলৈ আৰু যদি 2 মাহ 3 মাহ থকা সময়ত এই কথাখিনি তেওঁ বাৰে বাৰে মানুহক কৈ থাকিব পাৰে মানুহৰ মনত এটা সন্দেহ সৃষ্টি কৰিব পাৰিব কাৰণ সকলোৰে হাতত এই অপেন চ'ৰ্চৰ এই গোটেই কথাবিলাক সংগ্ৰহ কৰাৰ উপায় নাথাকে আৰু এই 2 ঘণ্টা সময় ধৰি 3 ঘণ্টা সময় ধৰি তেওঁ লিড পাকিস্তানৰ কথা ক'বলৈ গৈছে লিড পাকিস্তান আছে এটা অৰ্গেনাইজেশ্যন কিন্তু তেওঁ কৈছে পাকিস্তান শব্দটো বেছিকৈ ব্যৱহাৰ কৰিছে লিড পাকিস্তান ইজ এন অৰ্গেনাইজেশ্যন তাৰ পৰা পইচাটো আহিছে কেনেকৈ আহিছে কি আহিছে পিছৰ কথা কিন্তু তেওঁ কৈছে পাকিস্তানৰ পৰা পইচা আহিছে আৰু লিড পাকিস্তান কি লিড পাকিস্তান CDKNৰ এটা ছাবচিডিয়াৰী যেনেকৈ লিড ইণ্ডিয়া আছে সেই লিড যিটো CDKNক ফাণ্ডিং কোনে কৰে CDKNক ফাণ্ডিং কৰে USAID UNDP ৱৰ্ল্ড বেংক কানাডা গভৰ্ণমেণ্ট অফ কানাডাৰ কিছুমান অৰ্গেনাইজেশ্যন এতিয়া কথা হ'ল কি USAID আৰু UNDP যিটোৱে এই দুটা অৰ্গেনাইজেশ্যনক ফাণ্ডিং কৰে সেই USAID আৰু UNDP আটাইতকৈ বেছি ফাণ্ডিং কৰা দেশৰ তালিকাত কোন আছে প্ৰথম 5টাৰ ভিতৰত ভাৰতবৰ্ষ গতিকে আল্টিমেটলি ভাৰত চৰকাৰৰ টকাও কিন্তু এই লিড পাকিস্তান আৰু লিড ইণ্ডিয়াত সোমাই আছে এই কথাবিলাকো আলোচনা হ'ব পৰৱৰ্তী পৰ্যায়ত ঠিকে কৈছে দিগন্তই কিন্তু এই যে এইমাত্ৰ যি 3টা বিষয়ৰ কথা দিগন্তই ক'লে যে পাকিস্তানৰ এজেণ্ট ISI ট্ৰেইনিং লোৱা আৰু ৰাষ্ট্ৰবিৰোধী আৰু দেশদ্ৰোহীৰ স্পষ্ট প্ৰমাণ আছে মুখ্যমন্ত্ৰীৰ লগত আৰু এটা বাক্য কৈছিল যে জেললৈ যাব লাগিবই খাটাং নহ'লে মই ঘৰলৈ নাযাম নে কিবা মই ঘৰলৈকো নাযাম বুলি কৈছিলে এতিয়া কথা হ'ল আজি সেইখিনি কথা এতিয়া এষ্টাব্লিছ হ'ল নে নাই তেওঁ যিমান এই দীঘলীয়া 2 ঘণ্টা 15 মিনিটৰ সংবাদমেলখনত এতিয়া গৌৰৱ গগৈ সঁচাকৈ দেশদ্ৰোহী ৰাষ্ট্ৰদ্ৰোহী বুলি তেওঁ এষ্টাব্লিছ কৰিলে নে নাই কৰা মানে এই সংবাদমেলখনৰ মতে আপোনাৰ মতে এই সংবাদমেলখনৰ পৰা আমি যিমান দীঘলীয়া সংবাদমেলখনৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আমি কি কথা শুনিলোঁ প্ৰথমতে তেওঁ আলী তহিৰ শেখৰ কথা ক'লে সেইটো যিটো আলী তহিৰ শেখৰ আপোনাৰ যিটো তেখেতৰ যিটো আমি পাৰ্চনেল যিটো বা তেখেতৰ যিটো প্ৰফাইল আজি পৃথিৱীত কাৰো গোপন নহয় তেওঁ কি ধৰণৰ এজেণ্ডা এটা ডিপ ষ্টেট এইবিলাক কথা আমি সকলোৱে জানো তেওঁ কোইনচিডেণ্টলি তেওঁ এই অৰ্গেনাইজেশ্যনটোৰো হেড চাউথ এছিয়ান হেড সেই কথাটো তেখেতৰ সংযোগৰ বিষয়ে যিখিনি কথা ক'লে সেইখিনি কথা আমাৰ আজি অপেন চ'ৰ্চত চবেই জানে গুগলত আছে ছ'চিয়েল মিডিয়াত চবতে আছে 2 নম্বৰ পাকিস্তান পৰিকল্পনা আয়োগৰ লগত কেনেকৈ জড়িত গোটেইখিনি আমি আছে 2 নম্বৰ কথাটো হ'ল তেখেতে আৰু এটা কথা ক'লে যে এলিজাবেথ মানে গৌৰৱ গগৈৰ পত্নীয়ে বিয়া হোৱাৰ আগত বা পাছলৈকে এই যিকেইটা অৰ্গেনাইজেশ্যন তাৰ লগত কাম কৰি আছিল আৰু দৰমহাটো লিড পাকিস্তানৰ যোগেদি আহিছিল 3 নম্বৰ কথাটো হ'ল গৌৰৱ গগৈয়ে 10 দিনৰ কাৰণে কোনো খবৰ নিদিয়াকৈ তেওঁৰ মতে ফুৰিবলৈ গৈছিল পাকিস্তানলৈ তাত কাক লগ পাইছিল আমি তেওঁ গম নাপায় আৰু কৈছে যে পাকিস্তানত ফুৰিবলগীয়া একো নাই কি কৰিছিলে 10 দিন তেখেতে কৈছে যে তেওঁ শুইও থাকিব পাৰে এটা তেওঁ পাৰ্চনেল বুলি কৈছে ফুৰিবলৈ নাই মানে কি চবৰে ফুৰাৰ অভ্যাসটো একে নহয় আজি মই বাংলাদেশলৈ গৈ পেলাই তাৰ হিষ্ট্ৰীৰ বিষয়ে পঢ়িবলৈ শিকিবলৈ যাব পাৰোঁ আপুনি বিচ ভাল পায় সাগৰৰ পাৰ আপুনি সাগৰ পাৰলৈ যাব আপুনি পাহাৰ ভাল পায় পাহাৰ চাবলৈ যাব পাৰে তেওঁ এজন পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট ৰাজনীতি বিষয়ে কিবা জানিবলৈও তাত যাব পাৰে আমি নাজানো জাষ্ট কথাটো কৈছোঁ আৰু তেওঁ কৈছে যে কেনেকৈ এখন দেশৰ অন্য এখন দেশলৈ গৈ তেওঁ লাহোৰলৈহে ভিজা লৈছিল সেই ভিজাটো কেনেকৈ বেলেগ চিটিলৈ গ'ল হয় ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ভিজাৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট ৰেগুলেশ্যনছ আছে যে চিটি স্পেচিফিক ভিজাহে আপুনি ল'ব পাৰে এইটো আমি চবে সকলোৱে জানো হয় তেওঁ লাহোৰলৈ লৈছিল চিটি স্পেচিফিক ভিজা তাৰপিছত অন্য চিটিলৈ এক্সপাণ্ড কৰিব পাৰি নে নোৱাৰি ইয়াৰো প্ৰচেছ আছে যদি পাকিস্তান ইণ্টেৰিয়ৰ মিনিষ্ট্ৰী আমাৰ যিটো হোম মিনিষ্ট্ৰী তাৰ যোগেদি যদি তেওঁ আবেদন কৰে থ্ৰু ইণ্ডিয়ান আপোনাৰ এম্বেচি বা ইণ্ডিয়ান কনচুলেট তেতিয়াহ'লে
এই এক্সটেনশ্যন হ'ব পাৰে সেই এক্সটেনশ্যন কিয় লৈছিল তাত কাক লগ পাইছিল সেইটো কোৱা নোকোৱাটো বা সেইটো গৌৰৱ গগৈৰ নিজৰ কথা মই ভাবোঁ যে তেওঁ কোৱা উচিত এইটো কাৰণে যাতে মুখ্যমন্ত্ৰীক তেওঁ প্ৰত্যুত্তৰ দিয়ে কিন্তু কোৱা নোকোৱাটো তেওঁৰ কথা আৰু যে অন্য জেগালৈ যে যাব নোৱাৰে সেইটো এটা গোকাত মিছা কথা কাৰণ তাৰ প্ৰচেছ আছে আৰু প্ৰচেছৰ মাজেদি তাত যাব পাৰে এই গোটেই কথাখিনি যিখিনি এতিয়ালৈকে হ'ল আৰু গোটেই ঘটনাখিনি কেতিয়া কথা কৈছে 2014 চনলৈকে 14 চনৰ পিছত এইখিনি কথা নাই মোদী চৰকাৰ অহাৰ পিছত 14 চনৰ এটা ঘটনা হৈছিল যে আইবিৰ এখন ৰিপৰ্ট গোপন ৰিপৰ্ট লিড ইণ্ডিয়াত তেতিয়া কাম কৰি থকা এলিজাবেথ গগৈয়ে কালেক্ট কৰিব পাৰিলে যি সময়ত তেওঁ কৈছে যে গোটেই ঘটনাবিলাক অমিত শ্বাহ অহাৰ পিছতে হৈছে অসম ইণ্ডিয়াৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট গৃহমন্ত্ৰী কিন্তু সেই গৃহমন্ত্ৰীজন তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আছিল আৰু তেতিয়া হয়তো ৰাজনাথ সিং গৃহমন্ত্ৰী আছিল সেই সময়ত আইবিৰ এখন গোপন ৰিপৰ্ট এটা সামান্য NGOৰ এগৰাকী কাম কৰা মহিলাই কেনেকৈ সংগ্ৰহ কৰিব পাৰিলে সেই ঘটনাটোৰ তদন্ত হ'ব লাগে নালাগে তাৰো SIT দ্বাৰা তদন্ত কৰক কাৰণ এতিয়া ইয়াৰ পৰা এটা কথা স্পষ্ট আৰু 2014 চনৰ পাছত তাৰপিছত কোনো লিংক কোনো ধৰণৰ কথা বতৰা তাৰ কথা কোনো আলোচনা হোৱা নাই গোটেই কথাবিলাক আচলতে এনেকুৱা যে গৌৰৱ গগৈ যেতিয়া অসমলৈ আহিল সভাপতি হৈ বা সভাপতি হ'বলৈ আহিব বুলি কথা বতৰাবিলাক চলি আছিল সেই সময়ত নিজকে অপ্ৰতিদ্বন্দ্বী আৰু অদ্বিতীয় বুলি ভাবি থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনত এটা ভয় সোমাল আৰু এই গোটেই ভয়টোৱে হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত আচলতে ভয় কৰিবলগীয়া থাকিবই নালাগে অসম বুলি নহয় ভাৰতবৰ্ষৰ এজন আটাইতকৈ চতুৰ পলিটিচিয়ান ভাৰতবৰ্ষৰ এজন আটাইতকৈ মানে নিজকে আটাইতকৈ শক্তিশালী বুলি কয় নহয় তেওঁ সেই ভয় কৰাৰ কাৰণে ঘটনাবিলাক হৈছে মই ভাবোঁ যে ইয়াৰ কোনো লজিকেল কনক্লুশ্যন নোলায় আৰু আইনী কোনো ধৰণৰ মই যদিও আইনৰ ষ্টুডেণ্ট নহয় মই ভাবোঁ যে এই গোটেই কথাখিনিত কোনো আইনী মানে ষ্ট্ৰং পইণ্ট মই অন্ততঃ এই সংবাদমেলৰ যোগেদি দেখা নাই পাছত তেওঁৰ যিখন কাগজ পত্ৰ দিছে সেইবিলাক পঢ়ি চাম বাৰু ঠিক আছে আজি বিশেষ অভিমত এই কাৰণেই আমি এই সময়ত কৰিবলগীয়া হৈছে যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 ঘণ্টা 15 মিনিটতকৈ বেছি সময় ধৰি এখন দীঘলীয়া সংবাদমেল সম্বোধন কৰিছিল যিখন সংবাদমেল গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ তেওঁ সম্বোধন কৰিছিল প্ৰায় 1 বছৰ ধৰি 1 বছৰতকৈ বেছি সময় ধৰি হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানৰ লগত যেটো সম্পৰ্ক সেই সম্পৰ্কটোক লৈ দীৰ্ঘদিন ধৰি বক্তব্য ৰাখি আহিছিল আৰু অৱশেষত আজি তেওঁ তাৰ সমাপ্তি ঘটাইছে এই 2 ঘণ্টা 15 মিনিটতকৈ বেছি সংবাদমেলখনত তথ্য সহকাৰে কিছু কথা উপস্থাপন কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আমন্ত্ৰণ কৰি দেশৰ জনতাক তেখেতে দেখুৱাব বিচাৰিছে গৌৰৱ গগৈ কেনেধৰণে পাকিস্তানৰ লগত যোগাযোগত আছিল কেনেধৰণে পাকিস্তানৰ হৈ কাম কৰিছিল এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰায় 1 বছৰতকৈ বেছি সময়ত গৌৰৱ গগৈ এই ইস্যুটোক লৈ পূৰ্বতে কি কৈছিল তাৰ মাত্ৰ মই 7টা বক্তব্য দেখুৱাব বিচাৰোঁ বহুতখিনি আছে সেই গোটেইখিনি দেখুৱাৰ কোনো প্ৰয়োজন নাই 7টা বক্তব্য মই এই কাৰণেই দেখুৱাব বিচাৰিছোঁ যি 7টা দেখুৱালে আপোনালোকে সকলোখিনি কথা গম পাব প্ৰথম কথাটো আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদিনাখন গৌৰৱ গগৈ সন্দৰ্ভত এই অভিযোগটো উত্থাপন কৰিছিল তেখেতে কৈছিল গৌৰৱ গগৈ এজন পাকিস্তানৰ এজেণ্ট কি বুলি কৈছিল চাওক আপোনালোকে Gaurav Gogoi, purely Pakistani agent. He has been planted by foreign power in the state of India, in our country. He is a planted person. আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছো নিয়ম মতে ইলেকশ্যন আছে বুলি ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন কিন্তু ইলেকশ্যন আছে কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে কোনবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুৱা নাই কিন্তু ময়ে হয় মই যি কৰিব লাগে টাইমত কৰিমে যি কৰিব লাগে আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ যে তেওঁ পিয়ৰলি পাকিস্তানৰ এজেণ্ট তেওঁ আচলতে ঘূৰিয়ে থাকিব নোৱাৰে তেওঁৰ হাতত ইমান তথ্য প্ৰমাণ আছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজ এ চিফ মিনিষ্টাৰ হিচাপে কৈছে তেখেতে আগতে পূৰ্বতে এই ইস্যুটোতেই কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয় আৰু মই এজ এ চিফ মিনিষ্টাৰ এজ এ মুখ্যমন্ত্ৰী হিচাপে এই কথাখিনি কৈ আছোঁ হিমন্ত বিশ্ব শৰ্মা হিচাপে কোৱা নাই অৰ্থাৎ
হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও মিছা কথা নকয়। এতিয়া কথাটো হ'ল, যদি সঁচাকৈ ঘূৰি থাকিব নোৱাৰাকৈ পৰিৱেশ গৌৰৱ গগৈয়ে সৃষ্টি কৰি থৈছিল, আমাৰ কাৰণে এইটোৱেই দুৰ্বোধ্য। একবাৰলৈও কিয় গৌৰৱ গগৈক জেৰা কৰা নহ'ল? যিজন ব্যক্তি ঘূৰি ফুৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, তাৰপিছতো সেই ব্যক্তিজনক এবাৰলৈও কিয় SITয়ে প্ৰশ্ন নকৰিলে? হয়, তেওঁ এগৰাকী সাংসদ, তেওঁ এগৰাকী ডেপুটি লিডাৰ, কিন্তু ডেপুটি লিডাৰ হ'লেও যদি তেওঁ ৰাষ্ট্ৰবিৰোধী কামত জড়িত, সঁচাকৈ যদি তেওঁ পাকিস্তানৰ এজেণ্ট, আমাৰ দৰে ৰাজ্যখনৰ তেওঁ এটা প্ৰধান বিৰোধী দলৰ সভাপতি, আমাৰ দৰে দেশখনৰ বিৰোধী দলৰ তেওঁ উপদলপতি, তেনেহ'লে তেওঁ ঘূৰি থাকিবলৈ দিয়া কামটো কিয় কৰিছে? আজি ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছতো যে গৌৰৱ গগৈক আজিলৈকে এৰেষ্ট কৰা নাই, এইটো কাৰ ভুল? তেখেতে অকল পাকিস্তানৰ এজেণ্ট বুলি কোৱা নাই, তেখেতে কি বুলি কৈছিল? তেওঁ ISI ট্ৰেইনিং ল'বলৈ যোৱা বুলি কৈছিল। আৰু খুব ওপৰলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ সেই তথ্য প্ৰমাণ মজুত আছে বুলি কৈছিল। এইবাৰ চাওক, ISI হৈ এজেণ্ট হিচাপে কাম কৰা সেই গৌৰৱ গগৈ সন্দৰ্ভত দিয়া মুখ্যমন্ত্ৰীৰ সেইটো বক্তব্য। গৌৰৱ গগৈ পাকিস্তানৰ ISI, তেওঁ এজন এজেণ্ট হয়। ঘৈণীয়েক বেছিকৈ এজেণ্ট, তেওঁ অকণমান কম কৰি এজেণ্ট, আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে। মই মাত্ৰ নৱেম্বৰ মাহটো, যিহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল, সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছোঁ। কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে, আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে। গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে। যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে, গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে। তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয়। যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায়, তাত গৰিহণা নামৰ শব্দটোও নাই, খালি দুখ প্ৰকাশ কৰা। যেতিয়া লিখালিখি হ'ল, তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে, একেবাৰে মনত কষ্ট লৈ পেলাই। আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে। এয়া আছিল মুখ্যমন্ত্ৰীৰ আন এটা বক্তব্য। তেওঁ পত্নীটো ISI এজেণ্ট হয়ে, আৰু গৌৰৱ গগৈ এজেণ্ট হয়। গৌৰৱ গগৈতকৈ পত্নী বেছি এজেণ্ট। এতিয়া কথা হ'ল, এই দুয়োগৰাকী পাকিস্তানৰ ISI এজেণ্টক আজিও আমাৰ ভাৰত চৰকাৰে কিয় মুকলিকৈ ঘূৰি থাকিবলৈ দিছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান এজন ষ্ট্ৰং মুখ্যমন্ত্ৰী। অমিত শ্বাহ তেখেতে আজিও কৈছে সংবাদ মেলত, অত্যন্ত এজন শক্তিশালী গৃহমন্ত্ৰী। গৃহমন্ত্ৰী অমিত শ্বাহৰ আণ্ডাৰত থকা IB, CID, নিয়া সকলো ফেইল হ'ল, তেওঁলোকে গমেই নাপালে। হিমন্ত বিশ্ব শৰ্মাই গম পালে, আৰু অসমৰ আৰক্ষীয়ে গম পালে। আচলতে আজিৰ দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগেই কৰিব লাগে নিয়মমতে। ইমানখিনি তথ্য প্ৰমাণ আজি গৃহমন্ত্ৰী থাকোঁতেও এজন অসমৰ নিচিনা সৰু ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে উদঙাই দিবলগীয়া হৈছে। ইয়াতকৈ আৰু আমাৰ কাৰণে দুখৰ কথা একোৱেই হ'ব নোৱাৰে চাবলৈ গ'লে। কিন্তু এই পাকিস্তানৰ ISI ট্ৰেইনিং ল'বলৈ যোৱা, পাকিস্তানৰ ISI এজেণ্ট হিচাপে কাম কৰি থকা, আৰু গৌৰৱ গগৈকৈ বেছি এলিজাবেথ পাকিস্তানৰ এজেণ্ট হিচাপে, ISI এজেণ্ট হিচাপে থকাৰ পিছতো গৌৰৱ গগৈক সাংসদ হিচাপে বাৰু গ্ৰেপ্তাৰ কৰিব পৰা নাই, কিবা বেলেগ কথা। কিন্তু গৌৰৱ ধৰিব পাৰে, ৰাষ্ট্ৰবিৰোধী দেশ বিৰোধী কামৰ লগত জড়িত হোৱা যিমানেই প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী হয়তো নোৱাৰে, তাৰ তলৰ সকলোকে চাগে পাৰিবই, কিয় নোৱাৰিব? কিন্তু সেইটো কৰা নাই। এলিজাবেথক কিয় কৰা হোৱা নাই? এলিজাবেথক যে সুধিছিল তদন্তকাৰী বিষয়াই, তাৰপিছত যে তেওঁ একো নক'লে, তাৰপিছত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিলে নে নাই? তেওঁ যে একো আৰু তাতকৈ নকওঁ বুলি ক'লে, তাতেই কি দায়িত্ব শেষ নেকি? SITয়ে তাৰপিছত কি কৰিব লাগিছিল? অসম চৰকাৰে তাৰপিছত কি উদ্যোগ ল'ব লাগিছিল? সেই উদ্যোগখিনি ল'লে নে নল'লে?
নে আজি পলাশ ৰঞ্জন বৰুৱা আৰু দিগন্তই কোৱাৰ দৰে যে অকল ৰাজনৈতিকভাৱে পানী ঘোলা কৰিবৰ কাৰণে যোৱা 1 বছৰ ধৰি অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত মূৰ্খ সজাইছে? কোনটো সঁচা? আৰু গৌৰৱ গগৈৰ প্ৰতিও আমাৰ আহ্বান যে আপুনি কিয় এই বিষয়টোক লৈ ইমান দিনে আপুনি মৌনতা অৱলম্বন কৰিলে? হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল, আপুনি এটা সময়ত মুখ খুলিছিল, খুলি পেলাই কৈছিল এইবিলাক গোকাত মিছা, এইবোৰ চব ফ্লপ শ্ব' হ'ব, এইবোৰ চব ফুজ হ'ব, এই শব্দকেইটাই আপুনি কৈছিল। আজি মুখ্যমন্ত্ৰীয়ে 2.5 ঘণ্টামান সময় ধৰি যিখন সংবাদ মেল দিছে, ইয়াৰ পিছত আপুনি কি কয় আমি নাজানো। আপুনি মুখ খোলাটো আপোনাৰ কিন্তু দায়িত্ব আৰু কৰ্তব্য, সেয়াও সঁচা। তাৰপিছত মুখ্যমন্ত্ৰীৰ মই আন এটা বক্তব্য দেখুৱাব বিচাৰোঁ গৌৰৱ গগৈ ডাঙৰীয়াকো, যদি আপুনি পাহৰি গৈছে চাওক, অসমবাসীয়েও চাওক যে এণ্টি নেশ্যনেল এক্টিভিটিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কোৱা আন এটা বক্তব্য। আপুনি যদি পাকিস্তানত গৈছে, আপোনাৰ ষ্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপৰ্ট ভিছাত? মইতো ইমান পাৱাৰফুল মানুহ নহয়। গতিকে আপুনি গ'লেহে আপোনাৰ পাছপৰ্টত ষ্টাম্পটো থাকিব। আজিলৈকে তেওঁলোকে কৈছে নেকি আমি যোৱা নাই বুলি? সাহসটো কৰা নাই যোৱা নাই বুলি ক'বৰ কাৰণে। এণ্টি নেশ্যনেল এক্টিভিটি ওলাব নেকি ছাৰ কিবা? এইটোতো পাকিস্তানত যোৱা মানে এণ্টি নেশ্যনেল। পাকিস্তানত আমাৰ ক্ৰিকেট টিমকে যাব নিদিয়ে। পাকিস্তানত মানুহ লুকাই কিয় যাব? পাকিস্তানত কোনোবা গ'লে ডেলিগেশ্যনত যাব, ফটো উঠি যাব। চুপচাপ কৰি পাকিস্তানত কিয় যাব? মই যদি আজি পাকিস্তানত যাওঁ আপোনালোকে মোক এৰি দিব নেকি? কালি যদি ৰাতিপুৱা মই 7 দিন নোহোৱা হৈ যাওঁ, 8 দিনৰ দিনাখন আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ পৰা আহিলে, আপোনালোকে মোক এৰি দিব? জবাই কৰি কৰি চেছ কৰি দিব। কেৱল ইমানেই নহয়, আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে 10 দিন আছিল, কিন্তু ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৈছিল 15 দিন ধৰি পাকিস্তানত আছিল আৰু তথ্য প্ৰমাণ মজুত আছিল বুলি কৈছিল। আগতে তেওঁ কি কৈছিল এই 15 দিনীয়া পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত? এইবাৰ সেয়া চাওক। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ আহিব। এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। আৰু মই আজিয়ে কৈছোঁ যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ আমি জনতাৰ সন্মুখলৈকে আনিম। পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈও ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এওঁ আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিটো কৈছোঁ, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্লেক এণ্ড হোৱাইট। ইট উইল বি ব্লেক এণ্ড হোৱাইট। 15 ডেজ, 15 দিন আছিল বুলি কৈছিল তেতিয়া, আৰু আজি কিন্তু মুখ্যমন্ত্ৰীয়ে 5 দিন সময় হ্ৰাস কৰিলে, আজি 10 দিন থকা বুলি কৈছে। এতিয়া কথা হ'ল, অকল পাকিস্তানত থকাই নহয়, পাকিস্তানৰ বেংক একাউণ্ট কেনেকৈ এই গৌৰৱ গগৈ পৰিয়ালৰ আছে, কেনেকৈ তেওঁলোকে অৰ্থনৈতিকভাৱেও পাকিস্তানৰ লগত লেনদেন কৰে, সেই সন্দৰ্ভতো আজি যেনেকৈ সংবাদ মেলত কৈছে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে তথ্য সহকাৰে কিছু বক্তব্য ৰাখিছিল। কি কৈছিল এইবাৰ মই সেয়াও দেখুৱাই লৈছোঁ আপোনালোকক। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট, চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছোঁ। যি বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে,
সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছো মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছো যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিণ্টটো দিছো আজি কিন্তু সংবাদমেলত মুখ্যমন্ত্ৰীয়ে পাকিস্তানত বেংক একাউণ্ট আছিল বুলিহে কৈছে আছে বুলি কোৱা নাই এতিয়াও এই বক্তব্যটোত কৈছিল আছে বুলি কিন্তু ইয়াৰ পিছত যেতিয়া আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিলে এতিয়া বেংক একাউণ্ট নাই বুলি কৈছে আগতে আছিল বুলি কৈছে কিন্তু সৌখিদিনাখন তেখেতে তেতিয়ালৈকে বেংক একাউণ্ট আছে বুলি কৈছিলে আমি নাজানো কোনটো সঁচা কোনটো মিছা বেংক একাউণ্ট তেওঁ যেহেতু এটা তাত পাকিস্তানৰ বা এজেন্সিত এটা সংস্থাত কাম কৰিছিল তেওঁ পত্নীৰ হয়তো বেংক একাউণ্ট থাকিব পাৰে এই মুহূৰ্তত মই পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছোঁ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত হয়তো মুখ খুলিছে সংবাদ মাধ্যমৰ আগত সম্বোধন কৰিছে মই গৌৰৱ গগৈ বক্তব্যৰ মাজলৈ পুনে পুনে আপোনালোকক লৈ যাব বিচাৰিছোঁ আপোনালোকে ঠেলাঠেলি নকৰিব শৃংখলাবদ্ধভাৱে লওক কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী আপোনাৰ বিৰুদ্ধে যি সমাধান কৰিছিল যে পাকিস্তান লিংক সন্দৰ্ভত আপুনি 10 দিন পাকিস্তানত আছিলে কি কৰি আছিলে সেইটো এটা প্ৰশ্ন আৰু দ্বিতীয়তে এলিজাবেথ আপোনাৰ ৱাইফে পাকিস্তান লিডৰ পৰা দৰমহা লৈছিলে প্ৰথম ছমাহ 2 লাখ তাৰপিছত 2.5 লাখকে ইতিমধ্যে সংবাদমেলত উল্লেখ কৰিছে আপুনি 10 দিন আছিলে ইছলামাবাদ কৰাচীলৈকে গৈছিলে কি ক'ব তো আমি প্ৰায় 2.5 ঘণ্টা আজি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে যে নিজৰ ফ্লপ চিনেমাটো কেনেদৰে এটা মানুহৰ মাজত লৈ যাব পাৰে বহুত চেষ্টা কৰিলে 2.5 ঘণ্টা পিছত সেই ৰুমৰ ভিতৰত যিমানবোৰ সাংবাদিকসকল আছিলে তেওঁলোকে কনভিন্স কৰিব নোৱাৰিলে যিমান সাংবাদিকসকল আছিল সকলোৱে যেতিয়া তেওঁলোকৰ প্ৰশ্নবোৰ শুনিব মোৰ কথা ক'ব নালাগে আপোনালোকে সেই সাংবাদিকসকলে যে গোটেই সেই 2.5 ঘণ্টা সংবাদমেলটো সহ্য কৰিলে দিল্লীৰ পৰা আহিলে ভাবিলে আজি কিবা এটা পাব তেওঁলোকৰ প্ৰশ্ন শুনিলে আপোনালোকে গম পাব যে তেওঁলোকে নিজে কনভিন্স হোৱা নাই তো মুখ্যমন্ত্ৰীৰ সেই সন্মুখত থকা সাংবাদিকসকলকে ভালকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই প্ৰমাণ দিব পৰা নাই তো সেইকাৰণে যি কথা মই আগতেও কৈছিলোঁ যে এইটো ফ্লপ হ'ব মোৰ কথাটো অলপ মিছা হ'ল ফ্লপ নহয় এইটো ছুপাৰ ফ্লপ এইটো ছুপাৰ ফ্লপ তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা যে এইখিনি কথা যে ক'বলৈ বিচাৰিছিল সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল পিছত 6 মাহ ৰৈ থাকিলে শুই থাকিলে ইমানে যদি গুৰুত্বপূৰ্ণ তো 6 মাহ কি কৰি আছিলে 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে এতিয়া নিৰ্বাচন কাক চাপিছে দেখিছে যে আমি তেওঁলোকৰ 12,000 বিঘাৰ মাটি কথাবোৰ ওলাইছোঁ সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে ৰাইজে পৰিৱৰ্তন বিচাৰে ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত যি কথা 6 মাহ আগত ক'ব লাগি আছিল বা ৰিপৰ্টটো মুকলি কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰক দিব লাগিছিল আজি তেওঁ 6 মাহ একোৱেই নকৰিলে তাৰমানে তেওঁ নিজে কনভিন্স নহয় আৰু চৰকাৰকো কনভিন্স কৰিব পৰা নাই সাংবাদিকসকলক কনভিন্স কৰিব পৰা নাই এটা ছুপাৰ ফ্লপ আৰু আমি যিদৰে 12,000 বিঘাৰ মাটি যে এটা এটাকৈ আমি উল্লেখ কৰিছোঁ এতিয়ালৈকে আমি 3 দিনীয়া যে আমি ভ্ৰমণ কৰিলোঁ তাতে প্ৰায় 3,000 বিঘা মাটি তাতে প্ৰায় 3,000 বিঘা মাটি আমি ফাদিল কৰিবলৈ আমি সফল হৈছোঁ আৰু সেইকাৰণে তেওঁলোকৰ চিনেমাটো ফ্লপ আমাৰ সময় পৰিৱৰ্তন যাত্ৰাটো হিট আৰু একেখিনি আজি উল্লেখযোগ্য যে আজি চিপাঝাৰলৈ আহিছোঁ কিয় কি ইয়াৰ পূৰ্বে যেতিয়া 10 ছেপ্টেম্বৰত তেওঁ কৈছিল যে মই ৰিপৰ্টটো মুকলি কৰিম মই সকলোৰ আগত প্ৰকাশ কৰিম সেইদিনাটো ফুচ হৈ গ'ল কিন্তু সেইদিনা আমি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াক আমি দিল্লীত যোগদান কৰালোঁ আৰু আজিও 8 ফেব্ৰুৱাৰী যে এতিয়া বাস্তৱভাৱে তেওঁ ফ্লপ চিনেমাটো মুকলি হ'ল আমি বিনন্দ শইকীয়া ডাঙৰীয়াৰ আজি আৰু জিলা কংগ্ৰেছৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকলৰ সহযোগত এটা সুন্দৰ অনুষ্ঠানত আহিছোঁ শেষত গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ ৰাজনৈতিক
জ্ঞান ৰাজনৈতিক বিবেক সন্মান কৰিবলৈ শিকক আপোনাৰ ৰাইজক সন্মান কৰিবলৈ শিকক আপুনি যদি ভাবে যে ৰাইজে একো বুজি নাপায় ৰাইজে চব বুজি পায় ৰাইজে জানে যে 12,000 বিঘা মাটিটো বাস্তৱ আৰু তেওঁলোকে যে যি এটা নাটক যে সজাবলৈ চেষ্টা কৰিছে এইটো সম্পূৰ্ণভাৱে আজি বিফল সকলোৱে জানে সেইকাৰণে মই পুনৰবাৰ ইয়াৰ আগতেও মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মই তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজিও যে আমাৰলৈ শংকিত সময় পৰিৱৰ্তন যাত্ৰালৈ শংকিত আৰু আমাৰ হৈ যে কিমান তেওঁ চিন্তা কৰে তাৰ বাবে নিজৰ মনৰ যে তেওঁ অস্থিৰ হৈ আছে সেই গোটেইখিনি কথা মুকলি কৰাৰ বাবে মই আকৌ তেওঁৰ যে যুক্তি নাই তেওঁৰ কোনো সাহস নাই তেওঁৰ ওচৰত কোনো তথ্য নাই আজি তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত যে গোটেইখিনি প্ৰকাশ কৰিলে মই তাৰ বাবে মই তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন পাকিস্তানলৈ যোৱা নাছিলে নেকি জানিব বিচাৰিব আৰু আপোনাৰ পত্নীয়ে দৰমহা লৈছিলে না আলী তৌকিৰে চাকৰি দিছিলে নে নাই গোটেই যে আপোনালোকৰ প্ৰশ্নৰ জানিব বিচাৰিব ৰাইজে অকমান মই বহুতখিনি কথা আগতেও মই কৈ দিছোঁ এনেকুৱাও যে নহয় যে আমি ইণ্টাৰভিউত কোৱা নাই এনেকুৱাও নহয় যে আমি সংবাদমেলত কোৱা নাই গোটেইখিনি কথা আমি সংবাদমেলত কৈ থৈছোঁ কিন্তু মুখ্যমন্ত্ৰীও আজি কোনো ধৰণৰ ইমান দিন 10 ছেপ্টেম্বৰৰ পৰা 6 মাহ পিছত যে 8 ফেব্ৰুৱাৰীলৈকে যে একো যে দিব নোৱাৰিলে একো যে প্ৰমাণ নাই এতিয়াও যে তেওঁ মানে চিন্তিত সেইখিনি কথা যে আজি ফাদিল হ'ল আমি গম পাই গৈছোঁ 12,000 বিঘা মাটি আমিতো আমাৰ ওচৰত প্ৰমাণ আছে মই প্ৰমাণ দেখাই দিওঁ নেকি যে 12,000 বিঘা মাটি ক'ত ক'ত আছে RBS নামত কিমান আছে বৈশিষ্ট্য নামত কিমান আছে পুত্ৰৰ নামত ক'ত ক'ত আছে বা নাম সহকাৰে মই ফাদিল কৰিব পাৰোঁ ৰাইজেও আমাক দি আছে হু ইজ হিমন্ত বিশ্ব শৰ্মা কোন হয় হিমন্ত বিশ্ব শৰ্মাৰ ৱেবছাইটত গোটেইখিনি কথা দি আছে তো আজি কথাটো স্পষ্ট যে তেওঁলোকৰ প্ৰেছ কনফাৰেন্স 2.5 ঘণ্টাত তেওঁ সাংবাদিকসকলকেও তেওঁ কনভিন্স কৰিব নোৱাৰিলে নিজে বিফল হ'ল ছুপাৰ ফ্লপ আৰু আমাৰ সময় পৰিৱৰ্তন যাত্ৰা ছুপাৰ হিট আমাৰ লগত আমাৰ দুগৰাকী জ্যেষ্ঠ নেতা আছে ৰকিবুল হুছেইন আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াকো আমাৰ দুএষাৰ আকৌ উত্তৰ ল'ম মই প্ৰশ্ন আকৌ উত্তৰ ল'ম মোৰ কথাটো শুনি লওক আপোনাৰ ৰাষ্ট্ৰীয় মিডিয়া ছুপাৰ ফ্লপ এতিয়া ৰাষ্ট্ৰীয় মিডিয়া আমাৰ আছে কিন্তু ৰাজ্যিক মিডিয়াৰ সন্মুখত আমাৰ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াকৈ চমুদু একাৰ আৰু AICC আমাৰ জিতেন্দ্ৰ সিং এক ছেকেণ্ড আমাৰ চৌমতো স্বামী শব্দী চৌমতো আপোনালোকে মিডিয়াৰ পৰা পঢ়ি লওক মেছেজত কেন্দ্ৰ চৰকাৰে নাজানে নেকি কেন্দ্ৰ চৰকাৰে নাজানে নেকি কেন্দ্ৰ চৰকাৰ আপুনি সুধি লওক কি সুধি লওক এক ছেকেণ্ড চৌমতো এতিয়া আমাৰ জিতেন্দ্ৰ সিং জি পৰাও চৌমতো দায়িত্ব ললো আচ্ছা এক মিনিট জিতেন্দ্ৰ সিঙে কোৱাৰ পিছত আমি সুকীয়াকে মই প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে আমাৰ দলৰ স্থিতিটো আমি কম এইটো যিটো ক'লে গৌৰৱ গগৈ ক'লে তেখেতৰ আমি পাৰ্টীয়ে কি কওঁ সেইটো আমি বেলেগে আপোনাৰ অপনিং ষ্টেটমেণ্টটো নুশুনাকে কেনেকে ল'ব পাৰে আমাৰ প্ৰশ্নখিনি উত্তৰ দিলো आप अपना बोलो आप इधर आ जाओ आप पीछे इधर आओ मुझे आने दो आप उधर आ जाओ এয়া আছিল গৌৰৱ গগৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ কিন্তু গৌৰৱ গগৈ কিয় ক'ব পৰা নাই তেওঁক সুধিছিলে কি তেওঁ উত্তৰ দিছে কি ঠিক আছে হিমন্ত বিশ্ব শৰ্মাই ফ্লপ শ্ব' কৰিছে ছুপাৰ ফ্লপ শ্ব' কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈ নিজে কি কৰিছে গৌৰৱ গগৈ সুধিছে আপুনি 10 দিন পাকিস্তানলৈ যোৱাটো সঁচানে মিছা আপুনি 10 দিন পাকিস্তানত গৈ কি কৰিছিল গৌৰৱ গগৈ কিয় উত্তৰটো দিব পৰা নাই গৌৰৱ গগৈ সোধা হৈছে কি আৰু গৌৰৱ গগৈ উত্তৰ দিছে কি গৌৰৱ গগৈও নিজে স্থিতিটো স্পষ্ট কৰক হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছে আগতে 15 দিন যোৱা বুলি কৈছিল এতিয়া 10 দিন যোৱা বুলি কৈছে কোনফালেদি গৈছিল ভিসা কলৈলৈকে পাইছিল কেনেকৈ ভিসা এক্সটেণ্ড কৰিলে কেনেকৈ 10 দিন ক'ত থাকিলে
সেই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছে গৌৰৱ গগৈ তাৰ পোনপটীয়া উত্তৰ দিয়াটো জৰুৰী গৌৰৱ গগৈ তাৰ উত্তৰ নিদি যদি গৌৰৱ গগৈ ফালৰি কাটি যায় তেতিয়াহ'লে কিন্তু অসমৰ মানুহে ভাবিব যে সঁচা হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটোৰ সত্য গৌৰৱ গগৈ ক'ৰবাত কিবা এটা গণ্ডগোল আছে গৌৰৱ গগৈৰ প্ৰতি আমাৰো আহ্বান আপুনি এনেকৈ কাটি খালে নহ'ব আপুনি এনেকৈ পলালে নহ'ব স্বয়ং মুখ্যমন্ত্ৰীয়ে আজি তথ্য সহকাৰে প্ৰমাণ কৰিছে আপুনি তাৰ উত্তৰ দিবই লাগিব সাংবাদিকে যিটো প্ৰশ্ন সুধিছে আপুনি তাৰ উত্তৰ দিবই লাগিব যদি আপুনি উত্তৰ নিদিয়াকৈ ফালৰি কাটি আপুনিও যদি ভাবিছে এনেকুৱা কিছু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কিছুমান কথা কৈ পেলাই আপুনিও বিষয়টো তল পেলাব হাম কাটাব এইটো হ'ব নোৱাৰিব গৌৰৱ গগৈ উত্তৰ দিবই লাগিব জিতেন্দ্ৰ সিং প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ৰিপুণ বৰাই উত্তৰ দিলে নহ'ব প্ৰশ্ন আহিছে গৌৰৱ গগৈৰ প্ৰতি আৰু তাৰ উত্তৰ গৌৰৱ গগৈয়ে দিব লাগিব তাৰ উত্তৰ ৰিপুণ বৰাৰ পৰা অসমৰ মানুহে বিচৰা নাই তাৰ উত্তৰ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন বা জিতেন্দ্ৰ সিঙৰ পৰা বিচৰা নাই অসমৰ মানুহে বিচাৰিছে গৌৰৱ গগৈৰ পৰা উত্তৰ আৰু গৌৰৱ গগৈ তাৰ উত্তৰ দিয়াটো প্ৰয়োজন জৰুৰী আৰু যদি আপুনি উত্তৰ নিদিয়ে তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটোৰ ক'ৰবাত সত্যতা আছে বুলি যেন আপুনি নিজেই প্ৰমাণ কৰিব তেনেকুৱা এক ইংগিতহে হয়তো আপুনি দিব বাকী বিচাৰ অসমৰ মানুহে কৰিব যে মুখ্যমন্ত্ৰীৰ যোৱা এবছৰত বিভিন্ন সময়ত দিয়া এই গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ যিখিনি বক্তব্য আছিল তাৰ মাত্ৰ মই 7টা বক্তব্য আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ 5টা বক্তব্য ইতিমধ্যে মই দেখুৱাইছোঁ আৰু 2টা বক্তব্য মই এই মুহূৰ্তত দেখুৱাই লওঁ তাৰপিছতে ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম প্ৰথমটো বক্তব্যত আছিল তেওঁ গৌৰৱ গগৈ আৰু তেওঁ পৰিয়ালক লৈ যিটো কথা বাৰে বাৰে তেখেতে কৈ আহিছিল আজিও তেওঁ সংবাদমেলত সেই কথাটো কৈছে যে তেওঁ পুত্ৰ আৰু কন্যাৰ ক্ষেত্ৰত গৌৰৱ গগৈ পূৰ্বৰ যিটো স্থিতি হঠাৎ তেওঁ সলাইছিল কাৰণ তেওঁ ইংলেণ্ডৰ নাগৰিকত্ব দিয়াইছিল নিজৰ সন্তানক যাৰ ভাৰতীয় নাগৰিকত্ব থকাৰ পিছতো হঠাৎ তেওঁ নিজৰ পুত্ৰ আৰু কন্যাক ভাৰতীয় নাগৰিকত্ব প্ৰত্যাহাৰ কৰাই ব্ৰিটিছ নাগৰিকত্ব প্ৰদান কৰোৱাইছিল যিটো পৰিয়ালৰ 4জন সদস্য 3জনেই বিদেশী বুলি বাৰে বাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত কৈ আহিছিল আনকি ধৰ্ম পৰিৱৰ্তনৰ কথাও আজি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উচ্চাৰণ কৰিছে পূৰ্বতে যিটো কথা কৈছিল মই আকৌ এবাৰ দেখুৱাই লওঁ চাওক আপোনালোকে এইবিলাক অলাগতিয়াল কথা কৈ থকাৰ প্ৰশ্ন নাই হিমন্ত বিশ্ব শৰ্মা এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে যাৰ পৰিয়ালৰ 3জনকৈ বিদেশী তেওঁ আমাক জ্ঞান দিব নেকি আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ কিন্তু ব্ৰিটিছতো বিদেশীয়ে যাৰ পৰিয়ালৰ 3জনক যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছিল তেনেকুৱা স্থানত গৈ নিজৰ 3টাকৈ সন্তানে নাগৰিকত্ব লৈছে সেই মানুহজনৰ কিবা নৈতিকতা আছে নেকি আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ কি যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ ঘৈণীয়েকো ফৰেনাৰ তাৰপিছত কি ইজ্জত আছে তেওঁ কালি গুচি যাব হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ক্ষমা খুজিব লাগিব বুলি গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনাইছিল যে তেওঁ ভুল কথা মিছা কথা কোৱাৰ কাৰণে এটা সময়ত তেওঁহে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি গৌৰৱ গগৈয়ে যেতিয়া ওলোটাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই বক্তব্য ৰাখিছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এনেকৈ প্ৰত্যুত্তৰ দিছিল গৌৰৱ গগৈ কেৱল ইমানেই নহয় এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিল যে দৰকাৰ হ'লে মই ঘৰলৈকো নাযাওঁ যদি মই মিছা কথা কৈছোঁ এই পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখি থৈছিল চাওক শেষৰটো বক্তব্য মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ এয়া আছিল মুখ্যমন্ত্ৰীৰ এই গৌৰৱ গগৈ সন্দৰ্ভত বিগত সময়ত দিয়া বক্তব্যৰ মাত্ৰ 7টা বক্তব্য মই আকৌ পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এটাও মিছা কথা ক'লে মই ঘৰলৈকো নাযাওঁ এই পৰ্যায়ত কৈছিল এতিয়া গৌৰৱ গগৈ কিছু সময় যিটো বক্তব্য দিলে গৌৰৱ গগৈ কিন্তু মুখ্যমন্ত্ৰীৰ দৰে পকাই পেলাই গোটেই কথাবিলাক কৈছে তেওঁ সুধিছে পোনপটীয়াকৈ তেওঁ কিন্তু উত্তৰ দিয়া নাই আজি 12,000 বিঘাৰ ভূমিৰ কথা সাংবাদিকে তেওঁ সোধা নাই তেওঁ সুধিছে যিটো তেওঁ উত্তৰটো কিন্তু পোনপটীয়াকৈ দিয়া নাই তাৰমানে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা উত্থাপন কৰিছে গৌৰৱ গগৈ আওপকীয়াকৈ সেয়া স্বীকাৰ কৰি লৈছে নেকি 10 দিন তেওঁ ক'ত লুকাই আছিল তেওঁ কি কৰিছিল আপুনি কৈছিল যে তেওঁ শুইও থাকিব পাৰে এইটো পাৰ্চনেল কথা ব্যক্তিগত কথা হয় ব্যক্তিগত কথা কিন্তু তেওঁ এজন ৰাজহুৱা ব্যক্তি তেওঁ এজন বিৰোধী দলৰ তেওঁ সভাপতি
তেওঁ গোটেই দেশখনৰ বিৰোধী দলৰ উপদলপতি গতিকে তেওঁৰ পৰা কিছুমান কথা মানুহে কিন্তু স্বচ্ছতাটো বিচাৰে এইটোও সঁচা কথা তেওঁ কিছুমান কথা ব্যক্তিগত বুলি কৈ পেলাই সাৰিবও নোৱাৰিব ৰাজহুৱা ব্যক্তিৰ কিছুমান কথা ৰাজহুৱা হ'বই লাগিব সেইটোও সঁচা আপুনি এই ক্ষেত্ৰত কি ক'ব এতিয়া আচলতে হিমন্ত বিশ্বই এই 7টা যি বাইট দেখালে হয় তাত তেওঁ যিবোৰ অভিযোগ আনিছিল আজি বহুকেইটা অভিযোগৰ SIT ৰিপৰ্টে অলৰেডি নচাত কৰিছে তেওঁ কৈ থকা কথাৰ বহু কথা যে সত্য নহয় এইটো কিন্তু SIT প্ৰতিবেদনটোত প্ৰমাণ হৈছে এতিয়া গৌৰৱ গগৈ কিয় এৰাই চলিছে বিষয়টো মই এইটো আগতেও কৈছোঁ বহুবাৰ যে মৰেলিটি তেওঁ এৰাই চলিব নোৱাৰে বিষয়টোৰ পৰা গতিকে এটা আগতেও যিটো ভুল কৰিছিল হয় মৰেল গ্ৰাউণ্ডত তেওঁ মানে ৰেছপন্সিবল এইটো গতিকে পলাশ ৰঞ্জন বৰুৱা এইমাত্ৰ গৌৰৱ গগৈ আকৌ সংবাদমেল সম্বোধন কৰি কিছু বক্তব্য ৰাখিছে মই পোনে পোনে তেওঁ কাষলৈ যাব বিচাৰোঁ In the upcoming assembly election to throw out Himanta Biswa Sharma from the CM's chair. Right now, the way our Congress party is undergoing a Samay Parivartan Yatra, where we have uncovered more than 4,000 acres of land, 4,000 acres of land belonging to the Chief Minister and members of his family. He is unable to hide from that. He is unable to run away from that. He is unable to hide that. And therefore, a desperate Chief Minister is resorting to the only thing he knows, which is lies, lies and more lies. Complete bogus. I think he made he embarrassed himself. He made a mockery of the chair of the Assam Chief Minister in front of the entire national media. Thank you. Thank you. Thank you. How many? I want to ask if there are certain BJP ministers in union government. I hope you ask the same questions to those BJP ministers also. So how would you explain the SIT reports that have been produced? The report shows that the Chief Minister is extremely worried. He has made an embarrassment of himself. For 2.5 hours he went on, but even the journalists in the room who had come from Delhi, even they were not convinced. And all the questions, if you listen to the questions, you can hear from themselves that the journalists also don't believe what the Chief Minister presented today. Thank you. সেয়া আছিল গৌৰৱ গগৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সম্বোধন কৰা বক্তব্য আৰু তেওঁক যেতিয়া শেষত সুধিছিল তেওঁক কাইলৈ দিম বুলি কৈছে অৰ্থাৎ গৌৰৱ গগৈ হয়তো কাইলৈ এখন সংবাদমেল চাগৈ সম্বোধন কৰিব যিখিনি কথা আজি তেওঁ ক'ব পাৰে কৈছে আৰু বাকীখিনি হয়তো কাইলৈ ক'ব কিন্তু আজিও তেওঁ সংবাদ মাধ্যমৰ আগত চাগে সম্বোধন কৰি কথাখিনি ক'ব পাৰিলেহেঁতেন তেওঁ কাইলৈ কিয় সময় লৈছে সেয়া তেওঁ জানিব আমি নাজানো পলাশ ৰঞ্জন বৰুৱা আপুনি কথাখিনি আচলতে আধৰুৱা হৈছিল আইনগত কথাত হয়তো লিগেল এডভাইজাৰৰ কথা তেওঁ হেৰি কৰিবৰ কাৰণে হয়তো কথা বতৰা পাতি তেওঁ অলপ সময় লৈছে বোধ কৰোঁ কিন্তু এটা কথা গোটেই SIT ৰিপৰ্টটোৰ পৰা এটা কথা ক্লিয়াৰ হ'লগৈ যে সেই 10 দিনতহে গণ্ডগোলটো লাগি আছিল 10 দিন কি কৰিছিলে তাৰ বাকী কিন্তু ইমান টেকনিকেল একেবাৰে আমি সাধাৰণ মানুহে ইয়াৰ টেকনিকেল বহুত গভীৰতা নাই সেইকথা বুজি পাইছোঁ আইনগতটো আইনজ্ঞটো এইটো কি লেভেলত নিব সেইটো বেলেগ কথা কিন্তু এতিয়া কথা হ'ল এইটো যে বুকা চতিয়াই হাৰিয়ে যিটো ফাইদা উঠাবলৈ বিচাৰিছে ৰাজনীতি তেওঁ কিন্তু মৰেল গ্ৰাউণ্ডত যদি তাৰ কাউণ্টাৰটো 10 দিন মই কি কৰিছিলোঁ সেই কথাখিনি যদি স্পষ্টকৈ ক'লেহেঁতেন কাৰণ পাকিস্তানলৈতো আজিৰ তাৰিখলৈকে অকল গৌৰৱ গগৈটো যোৱা নাই ভাৰতবৰ্ষৰ শ সাংসদ পাকিস্তানলৈ যোৱা ৰেকৰ্ড আছে আৰু পাকিস্তানৰ লগত ৰিলেটেড আমাৰ বহুত ভাৰতীয় পলিটিচিয়ানৰ ৰিলেশ্যন আছে তেনেকুৱা অৱস্থাত তেওঁ সেই 10 দিনত যে তাত ISI ট্ৰেইনিং লোৱা নাছিলে বা কিবা কৰা নাছিলে সেই কথাখিনি ক্লিয়াৰ কৰি দিলে কথাখিনি কিন্তু একদম চাফা হৈ গ'ল এতিয়া তাকে গৌৰৱ গগৈ নকৈ গোটেই বস্তুটো বা ছাইড কাটি দিয়াটোৱে মানুহৰ এটা হয়তো সন্দেহ এটা হাৰি হ'ব পাৰে মনত ভুল তেওঁ পূৰ্বতো কৰিছিল যেতিয়া বাৰম্বাৰ অভিযোগ আনিছে তেওঁ তেতিয়া মৌন হৈ আছে তেওঁ কি কৰিছে সেইটো অসমৰ ৰাইজৰ জনাৰ কিন্তু অধিকাৰ আছে কাৰণ যেহেতু তেওঁ এখন ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিছে ইয়াৰ সাংসদ আমি তেওঁ কি কৰিছিলে সেইখিনি জনাৰ অধিকাৰ আছে আৰু এটা কথা মৰেলিটি মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে তেওঁৰ পৰিয়ালক লৈ আইনগতভাৱে সেই কথাখিনিত একো প্ৰব্লেম নাই তেওঁৰ ল'ৰা ছোৱালীয়ে মাইনৰ হৈ আছে মাকৰ যিহেতু এখন
ইংলেণ্ডৰ ভিছা আছে গতিকে সেই অনুসৰি তেওঁ পুতেক বা তেওঁৰ সন্তানকো তাৰ মাইনৰ কাৰণে সেই ভিছাটো দি থৈছে ইংলেণ্ডৰ কাৰণ ইংলেণ্ডৰ ভিছাটো আমাতকৈ বহুত সুবিধাজনক ভাৰতীয় ভিছাতকৈ গতিকে যেতিয়া এগৰাকী বিদেশী নাগৰিকৰ ক'ৰবাত বিয়া হৈ আহে বা কিবা হয় সাধাৰণতে খুব সোনকালে সেইটো পৰিৱৰ্তন নকৰে অকল এলিজাবেথ গগৈ নহয় এই কথাটোত ভাৰতবৰ্ষৰ আৰু বহু পলিটিচিয়ানে এইটো বিয়া কৰাইছে ফৰেনাৰ্ছ তেওঁলোকেও কিন্তু এই পৰিৱৰ্তনটো কৰোঁতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লওঁতে এটা দীঘলীয়া সময় ৱেইট কৰে এতিয়া হয়তো তেওঁলোকে এনেকৈও ভাবিব পাৰে যদি পুতেক বা তেওঁৰ সন্তানৰ যদি ভাৰতীয় ভিছা হয় মাকৰ ভিছাখন আকৌ ইংলেণ্ডৰ আছে স্বাভাৱিকতে কাইলৈ কিন্তু মাইনৰ ল'ৰা ছোৱালীকেইটা মাকৰ লগতে যাব লাগিব ক'বালে গতিকে দুইটা যদি ভিছাটো বেলেগ হয় সেইটোতো কিন্তু টেকনিকেলি প্ৰব্লেম আছে সেইটো কাইলৈ মোৰ ক্ষেত্ৰতে হওক বা আপোনাৰ ক্ষেত্ৰতো হয় আমাৰো যদি সেইটো হ'লহেঁতেন আমিও কিন্তু মাকৰটোৱে কৰি থ'ম কাৰণ মাকৰ লগতেতো যাব মাইনৰ ল'ৰাকেইটা সেইফালৰ পৰা এই কথাটো একো হেৰি দিগদাৰ নাই কিন্তু তেওঁ যিহেতু এখন ৰাজ্যৰ ৰাজনীতি কৰিছে বিৰোধী উপদলপতি গতিকে তেওঁৰ স্বাভাৱিকতে তেওঁৰ পত্নীৰ যদি নাগৰিকত্বটো সোনকালে লয় এটা ভোটো বাঢ়িলে কংগ্ৰেছৰ আৰু এইটো এটা মৰেলিটি গ্ৰাউণ্ডত মানে এইটো একচুৱেলি সোনকাল কৰাটো দৰকাৰ আছিল কিন্তু তেওঁ হয়তো কিবা সুবিধাৰ কাৰণে বা ভৱিষ্যতে ল'ৰা ছোৱালী পঢ়া শুনা কিবা এইবিলাক কথাতো হেৰি হ'ব পাৰে আৰু তেওঁলোক যেতিয়া মাইনৰ পিৰিয়ডটো যেতিয়া গৈ তেওঁলোক যেতিয়া মেচিয়ৰ হ'ব তেওঁলোকে নিশ্চয় ইণ্ডিয়ান ভিছা বা ভাৰতীয় নাগৰিকত্ব ল'ব সেইটো এপ্লাই কৰিব পাৰিব কাৰণ বাই বাৰ্থটো তেওঁলোক ইণ্ডিয়ান হয়েই গতিকে সেইখিনিলৈকে এই মাইনৰ পিৰিয়ডটোৰ কাৰণে বোধ কৰোঁতে সেইটো আছে আৰু আইনগত তাত কোনো কিন্তু প্ৰব্লেম আমি দেখা নাই কিন্তু অকল নৈতিকতাৰ ফালৰ পৰাহে সেইটো গৌৰৱ গগৈক প্ৰশ্ন কৰিব পাৰি আৰু ধৰ্মীয় কথাটো যিটো হাৰিয়ে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে পুতেকহেঁতৰ যে ধৰ্ম চেঞ্জ হ'ল হয়তো এইটো এনেকুৱা হ'ব পাৰে আমাৰতো শেহতীয়াকৈ সুপ্ৰিম কোৰ্টে এটা কথা কৈছে যে ট্ৰাইবেল আমাৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যে মাকৰ গুৰুত্বটোহে সন্তানে ল'ব পাৰিব সেইফালৰ পৰা যিহেতু মাকৰ হেৰিটোত মানে গাৰ্জেনশ্বিপত যেতিয়া তেওঁৰ সন্তানৰ যেতিয়া ভিছাটো উলিয়াইছে গতিকে হয়তো সেইটো অট'মেটিকেলি মানে খ্ৰীষ্টান হৈ লিখি দিছে গতিকে আমি তেনেকৈ ভাবিছোঁ কথাটো টেকনিকেলি কিন্তু তাৰ পিছত যে সেইটো পিছত সলনি কৰিব নোৱাৰিব তেনেকুৱাতো কোনো কথা নাই সেইটো সেইখিনিলৈকে ঠিকে আছে কিন্তু বাকী এতিয়া গোটেই থাকিলে 10 দিন বাকী অন্যান্য কোনো কথা নাই আজি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে যদি তেওঁ ইমানেই তাত হেৰি কৰিছিলে কি বুলি কয় ISI পাকিস্তান এজেণ্ট হৈছিলে তাতো এতিয়াতো হিমন্ত বিশ্ব ইমানে কৈ থকা কথাটো এই ৰিপৰ্টটোৱে নচাত কৰিছে গতিকে আমি সাংঘাতিক কিবা কথা ক'ব লাগিব বুলি মই এতিয়া ভবাই নাই মই আৰু আইনততো এইটো উৰি যাব কিন্তু গৌৰৱ গগৈ সেই আইনীটো যিহেতু এটা দীঘলীয়া প্ৰক্ৰিয়া সেই দীঘলীয়া প্ৰক্ৰিয়ালৈকে হিমন্ত বিশ্বক ৰাজনৈতিক ফাইদা তুলিবৰ কাৰণে বোকা ছটিয়াই থাকিবলৈ দিব নে তাক তেওঁ কাউণ্টাৰ কৰি উত্তৰটো দি অসমবাসীক আশ্বস্ত কৰিব সেইটো নিৰ্ভৰ কৰিব গৌৰৱ গগৈৰ ওপৰত একদম আমি ক'লেই নহ'ব একদম মই ধন্যবাদ জনাইছোঁ পলাশ ৰঞ্জন বৰুৱা মই দিগন্ত এইমাত্ৰ তেখেতে যিটো কথা কৈছে এই ভিছাৰ ক্ষেত্ৰতে বা পাছপৰ্টৰ ক্ষেত্ৰতে কিছুমান আমি জানো যে শিশুৰ ক্ষেত্ৰত ভৱিষ্যতলৈ যিটো সুবিধা হ'ব সেইটোৱে অভিভাৱকে গ্ৰহণ কৰে এতিয়া গৌৰৱ গগৈ আৰু এলিজাবেথৰ ক্ষেত্ৰত এটা বেলেগ সুকীয়া পৰিৱেশ এইকাৰণেই হৈছে দুখন বেলেগ বেলেগ দেশৰ তেওঁলোক দুয়োজন নাগৰিক তেওঁলোক হাজবেণ্ড ৱাইফ হ'লেও এগৰাকী যিহেতু বিদেশৰ স্বাভাৱিকতে তেওঁ নিজৰ নাগৰিকত্বটো ৰাখিছে এতিয়া এখেতে যিটো কথা কৈছে হিমন্ত বিশ্ব শৰ্মাহঁতে যিটো কথা কৈ আছে যে যিটো পৰিয়ালৰ 4জন সদস্যৰ 3জনেই বিদেশী সেই পৰিয়ালটোক অসমৰ মানুহে কেনেকৈ আদৰি ল'ব বা অসমৰ মানুহে কেনেকৈ বিশ্বাসত ল'ব আপোনাৰ ক্ষেত্ৰত যদি তেনেকুৱা হয় আপুনি কি বুলি ক'ব যে এতিয়া ৰাজনীতি বহুতে কৈছে যে ৰাজনীতি কংগ্ৰেছে কয় বা গৌৰৱ গগৈহঁতৰ সোঁৱে বয়ে থকা মানুহবিলাকে কয় যে সেইটো ৰাজনীতিৰ লগত কি জড়িত আছে তেওঁ পুতেকক ভৱিষ্যতলৈ জীয়েকক ভৱিষ্যতলৈ আকৌ ভাৰতীয় নাগৰিকত্ব কৰি ল'ব পৰা সুযোগ সুবিধা আছে এতিয়া পঢ়া শুনাৰ কাৰণে ব্ৰিটিছ নাগৰিকত্ব কৰি থৈছে কিন্তু বিজেপিৰ ফালৰ পৰা কোৱা হয় এইটো দেশপ্ৰেমৰ কথা এইটো স্বাভিমানৰ কথা তৰুণ গগৈ পুত্ৰ হিচাপে সেইটো কেতিয়াও সহ্য কৰিব পৰা কথা নহয় এই দুটা মত আছে আপোনাৰ মতে কি ভাৰতবৰ্ষৰ যিটো কেবিনেট কমিটি অন ছিকিউৰিটি কেবিনেট কমিটি অন ছিকিউৰিটিত বহা মানুহকেইজনৰ ভিতৰত 2জনৰ সন্তান বিদেশী নাগৰিক এজন হ'ল অজিত ডোভালৰ সৰু পুত্ৰ NSA নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ তেখেতৰ সৰু পুত্ৰ যাৰ ৱাইফ কিন্তু অজিত ডোভালৰ ৱাইফ কিন্তু বিদেশী নহয় তেওঁ ভাৰতীয় তেখেতৰ সৰু ল'ৰা আমেৰিকাৰ চিটিজেনশ্বিপ হৈছে তাৰ বিপৰীতে জয়শংকৰৰ ৱাইফ তেখেতৰ ৱাইফ জাপানিজ কিন্তু তেখেতৰ ল'ৰা ছোৱালী বাহিৰৰ বিদেশীৰ নাগৰিকত্ব আছে
গতিকে এই ক্ষেত্ৰত কোনো আইনী বা কথা নাথাকে আজিকালি যিখন পৃথিৱী সেই পৃথিৱীত মানুহে কিছুমান ক্ষেত্ৰত নাগৰিকত্ব ল'বলৈ বা লোৱাটো উচিত বুলি ভাবে আৰু বিশেষকৈ যিহেতু গৌৰৱ গগৈ আৰু তেখেতৰ পত্নী যিটো সময়ত বিয়া হৈছিল গৌৰৱ গগৈ ৰাজনীতিত ইমান সক্ৰিয় নাছিল সেইটো সময়ত আৰু সেইটো সময়ত যেতিয়া ল'ৰা ছোৱালী জন্ম হ'ল তেওঁলোকে কিয় ডিচিশ্যন ল'লে মই সেইটোলৈ নাযাওঁ কিন্তু মই যদি এজন যদি পৃথিৱীখন ঘূৰি ফুৰা বা দেখা মানুহ হিচাপে যদি মই ভাবোঁ মোৰ যদি সুবিধা হয় কাৰণ ল'ৰা ছোৱালীবিলাক যেতিয়া ভাৰতৰ যিখন পাছপৰ্ট সেই পাছপৰ্টখনৰ তুলনাত ইউকেৰ পাছপৰ্টখন শক্তিশালী সেইটো যিমান মোদী বা মনমোহন সিঙৰ বিদেশ নীতি যিয়ে ওপৰত আমি নকওঁ লাগিলে ভাৰতবৰ্ষৰ ভিজাত পাছপৰ্টতকৈ ইউকে পাছপৰ্ট বহুত শক্তিশালী আমি দেখিছোঁ যে বহু ভাৰতীয় নাগৰিকে ইয়াত ক্ৰাইম কৰি পেলাই ইউকেলৈ পলাই গুচি যায় কাৰণ তাৰ যিটো ইউকে বহুত পুৰণা দেশ যিহেতু তাৰ যিটো বিভিন্ন দেশৰ লগত তাৰ যিটো সম্পৰ্ক সেইটো অলপ বেলেগ ধৰণৰ গতিকে এতিয়াও পলাই আছে তো ইংলেণ্ডতে এতিয়াও কিবা আছে সেইকাৰণে মই কৈছোঁ টকা মাৰি পেলাই দেখোন তাতে সোমাই ভিজা মালিয়া বা আৰম্ভ কৰি তো গতিকে তেওঁলোকে কিবা এটা কাৰণত সেইটো সিদ্ধান্ত এই কথাবিলাক আচলতে এই গোটেই যিটো আপোনাৰ অভিযোগ তাৰ লগত কোনো সম্পৰ্কই নাই এতিয়া সম্পৰ্ক দুটা কথাত আছে এতিয়া মই যিটো বুজিলোঁ পাকিস্তানৰ লগত এতিয়া গোটেইটো কথাটো উলিয়াবলৈ চেষ্টা কৰিছে এটা হৈছে কি তেখেতৰ পত্নীয়ে এলিজাবেথ গগৈয়ে এটা সংস্থা হৈ কাম কৰিছিল যিটো সংস্থাৰ পৰা টকা আহিছিল পাকিস্তানৰ পৰা তেখেতে কোৱা মতে মুখ্যমন্ত্ৰীয়ে কোৱাৰ মতে আৰু তেখেতে কিছুমান সেনচিটিভ ইনফৰমেশ্যন ভাৰতৰ পৰা তালৈ পঠাইছিল কিন্তু সেনচিটিভ ইনফৰমেশ্যনৰ নামত কি ক'লে যে তোমালোকে অলপ ল' কি হৈ কাম কৰিবা ল' আৰু যিহেতু মোদী চৰকাৰ আহিছে গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ফাণ্ড আশা নকৰিবা বাইপাছ কৰি পেলাই আমি যিটো ডাইৰেক্টলি ফাণ্ডত কাম কৰিব লাগিব সেইটো হৈছে তেখেতৰ এটা অভিযোগ দ্বিতীয় অভিযোগটো হৈছে কি গৌৰৱ গগৈয়ে পাকিস্তানলৈ গৈছিল সাংসদ হোৱাৰ আগতে গৈছিল যদিও 10 দিন আছিল সেই 10 দিন কি কৰিছিল আমি নাজানো তাৰ পৰা হয়তো পাকিস্তানৰ লগত কাৰোবাৰ লগত সম্পৰ্ক তেতিয়াৰ পৰা ৰক্ষা কৰি চলি আহিছে এই দুয়োটা প্ৰশ্নৰে ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো বিত্তীয় লেনদেনক লৈ গতিকে তেওঁ এনেকুৱা কিছুমান কথা কৈ দিছে যে পাকিস্তানৰ পৰা পইচা আহিছিল মানুহে এতিয়া ভাবিবলৈ বাধ্য হৈছে আৰু প্ৰশ্নও সুধিছে এতিয়া ছ'চিয়েল মিডিয়াত যে ইণ্ডিয়াত কাম কৰি তেওঁ পাকিস্তানৰ পৰা পইচা কিয় লৈ আছিল এতিয়া কথা হ'ল কি লিড ইণ্ডিয়া লিড পাকিস্তান লিড কেনিয়া এনেকুৱা ধৰণৰ অজস্ৰ 200টা ছাবচিডিয়াৰী অৰ্গেনাইজেশ্যন আছে সাউথ কোঅপাৰেশ্যনৰ এই যিটো সাউথ কোঅপাৰেশ্যন যিটো অৰ্গেনাইজেশ্যন সেইটোক কোনে ফাণ্ড কৰে বা কোনে চলাই CDKNে আৰু CDKNক ফাণ্ডিং কৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে ভাৰতো সহায় কৰে আৰু যেতিয়া এই মহিলাগৰাকী অৰ্থাৎ তেখেতৰ পত্নী বিয়া হোৱা নাছিল বিয়া হোৱাৰ আগতে তেখেতে তাৰে সংস্থাটোৰ এটা সংগঠন অৰ্থাৎ পাকিস্তানৰ যিটো লিড পাকিস্তান সেই কেম্পেইনটোৰ লগত জড়িত হৈ পাকিস্তানলৈ আহিছিল পৰৱৰ্তী পৰ্যায়ত তেখেতে এনজিঅ' সেই এনজিঅ'টো হৈ কাম কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেখেত ভাৰতলৈ আহিল কাৰণ হয়তো তেখেত বিয়া হ'ব বিচাৰিছিল বা তেনেকুৱা কাৰণত এটা চেঞ্জ বিচাৰিলে এতিয়া প্ৰশ্নটো হ'ল যে দৰমহাটো কিয় পাকিস্তানৰ পৰা লৈছিল সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু মুখ্যমন্ত্ৰীয়ে তাৰ জাষ্ট আগে দিছে তেওঁ কৈছিল যেতিয়া ইয়ালৈ ট্ৰান্সফাৰ বা ইয়ালৈ এপইণ্টমেণ্ট হ'বলৈ লৈছিল সেই সময়ত লিড ইণ্ডিয়াত অৰ্থনৈতিক সংকট চলি আছিল এতিয়া অৰ্থনৈতিক সংকট চলি থকা এটা ছাবচিডিয়াৰী অৰ্গেনাইজেশ্যন CDKNৰে তেনেকুৱা ক্ষেত্ৰত সাউথ এছিয়াৰ যিটো সেই CDKNৰ হেডকোৱাৰ্টাৰ আছে ইছলামাবাদত তেনে ক্ষেত্ৰত ফাণ্ডটো যিটো দৰমহাৰ কাৰণতে হওক বা যিকোনো কাৰণতে হওক সেই ফাণ্ডটো হয়তো পাকিস্তানৰ সেই একাউণ্টৰ পৰা আহিব পাৰে হ'বও পাৰে নহ'ব পাৰে মোৰ এইটো অনুমানহে গোটেই কথাখিনি 2 নম্বৰ কথা এটা এই গোটেই ফাণ্ডিঙৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু এটা প্ৰশ্ন কৈছে যে যিখন আমাৰ FCRA এক্ট যে ফৰেন ফাণ্ডিঙৰ ক্ষেত্ৰত বিভিন্ন এনজিঅ'ৰ ক্ষেত্ৰত আমাৰ ৰেগুলেশ্যনছ আছে 2010 চনত এখন আইন বনাইছিল মনমোহন সিং চৰকাৰৰ দিনত পৰৱৰ্তী সময়ত 2020 চনত যথেষ্ট কঠোৰ হ'ল ফাণ্ডিঙৰ ক্ষেত্ৰত কিন্তু 20 চনৰ আগলৈকে অলপমান এই ক্ষেত্ৰত অলপ ৰেগুলেশ্যনবিলাক ঢিলা আছিল কিন্তু সেই ৰেগুলেশ্যন মতেও তেওঁ কৈছে যে পাকিস্তানৰ পৰা বা বেলেগ দেশৰ পৰা ফাণ্ড আহিব নোৱাৰে কিন্তু FCRA একৰ্ডিং টু FCRA এডমিনিষ্ট্ৰেটিভ কামৰ ক্ষেত্ৰত আৰু দৰমহাৰ ক্ষেত্ৰত 20% আহিব পাৰে গতিকে এই গোটেই ফাণ্ডিঙৰ যদি কথা মানুহক কৈ পেলাই তেওঁ খুব এটা বিভ্ৰান্ত কৰিব খুজিছে সেইটো হ'ল 1 নম্বৰ প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ উত্তৰ হয়তো এলিজাবেথ গগৈয়ে দিব লাগিব বা নিদিব লাগিব তেওঁ এগৰাকী ইউকেৰ চিটিজেন তেখেতৰ কি কৰে কি নকৰে ভাৰতীয় আইনী সংস্থাই এনেও তেওঁৰ ওপৰত কোনো পদক্ষেপ ল'ব নোৱাৰে 2 নম্বৰ কথাটো গৌৰৱ গগৈৰ ক্ষেত্ৰত গৌৰৱ গগৈৰ পত্নীৰ যোগেদি কি লিংক আছে সেই প্ৰশ্নটোৰ উত্তৰটো ইয়াত কোনো নাথাকিলেই 2 নম্বৰ তেখেতৰ যিটো দ্বিতীয় প্ৰশ্ন যে গৌৰৱ গগৈ তাত গৈ কি কৰিছিল কি নাই কৰা সেইটো বিচাৰি ওলোৱাটো আমাৰ সংস্থাবিলাকৰ কাৰণে খুব টান কাম নহ'ব যদি ঘূৰি আহি যদি তেওঁ যদি আকৌ একেধৰণৰ কাৰ্যকলাপ কৰি আছে তাৰ তথ্য আমাৰ চৰকাৰৰ হাতত থাকিব উলিয়াব পাৰিব আৰু যিখিনি কথা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনিলোঁ আৰু যিহেতু তেওঁ ৰেফাৰ কৰিছে গোটেই কেছটো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ মোৰ লগা নাই যে এই গোটেই কথাখিনিত আইনী কিবা এটা হ'ব কিন্তু লিগেল এক্সপাৰ্টে হয়তো ভালকৈ কথাখিনি বুজাই ক'ব পাৰিব
কিন্তু এখেতে কোৱাৰ দৰে আজি গৌৰৱ গগৈয়ে এই মৰেলি এই প্ৰশ্নটো উত্তৰ দিব লাগিব উত্তৰ কি কাৰণে দিব লাগিব হ'ব পাৰে গৌৰৱ গগৈয়ে হয়তো খুব ব্যক্তিগত এটা কাৰণত এই 10 দিনৰ কথা ক'ব খোজা নাই কিন্তু তেখেতৰ যিমানেই ব্যক্তিগত নহওক আজি যদি তেওঁ যদি এই বস্তুটোত ক্লিন হৈ আহি যায় যদি তেখেতে কোনো ভাৰত বিৰোধী কাৰ্যকলাপ নকৰি তেখেতৰ পত্নীৰ লগতে হওক বা তেখেতৰ বন্ধুৰ লগতে হওক যি ধৰণৰ কামেই নকৰক লাগিলে মই এনে বেয়া পাব নালাগে মই কথাটো কৈছোঁ তেওঁ যেনিবা তাত গৈ পেলাই মদে খাই আছিল তেওঁ যেনিবা তাত গৈ পেলাই বিফে খাই আছিল সেও যদি তেখেতে যদি আমাৰ ইয়াত আগত যদি প্ৰকাশ কৰে যিয়ে প্ৰকাশ যি হনিমুনতে গৈছে যি কাৰণতে নাযাওক লাগিলে তেওঁ যেতিয়া সেই বস্তুটো যেতিয়া কাৰণ এইবিলাক কথাৰ তুলনাত ভাৰত বিৰোধী কাৰ্যকলাপ বহুত বেলেগ বস্তু যেতিয়া তেখেতে এই গোটেই কথাখিনি উলিয়াই দিব মই ভাবোঁ যে যদি উলিয়াব পাৰে তেখেতে কিন্তু এই গোটেই নেৰেটিভটো যিটো মুখ্যমন্ত্ৰী 1 বছৰৰ পৰা বনাই আছে গোটেই নেৰেটিভটোক উলট পালট কৰিবলৈ সক্ষম হ'ব আৰু এটা কথা 10 দিন পাকিস্তানত থকা একমাত্ৰ সাংসদ কিন্তু তাই নহয় ভাৰতবৰ্ষৰ বহু 10 দিনতকৈ বেছি থকা সাংসদ তালিকা আছে বিদেশ মন্ত্ৰালয় যদি আপুনি কাগজ পত্ৰ চাই হাৰিয়ৰ সেইবিলাক ৰিপৰ্টত কিন্তু ওলাব নহয় এতিয়া কথাটো হ'ল তেতিয়া সাংসদো নাছিল গৌৰৱ গগৈয়ে কাইলৈ কম বুলি যে কৈছে তেওঁ আজি তেওঁ কোৱাতনো অসুবিধা ক'ত আজিতো হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে আজি তেওঁ 3টা বজাত কৈ দিয়ক মইতো এইখিনি কথা মই নিজেই ভাল পাম সুখী হ'ম মই মোটামুটি মোৰ নিজৰ সন্দেহটো মোৰ নোহোৱা হৈ যাব তেওঁ কৈ দিয়ক সেই কথাকেইটা তেওঁ কি কৰিছিলে গতিকে তেওঁ সেই কামটো কিয় কোৱা নাই যে হিমন্ত বিশ্ব শৰ্মাই কোৱা কাৰণে কৰা নাই ক'ৰবাত নিজৰ ইগ' সংঘাত নেতাৰ মাজত নে তেওঁ অলপ সময় লৈ পেলাই তেখেতে বৰুৱা ডাঙৰীয়াই কোৱাৰ ধৰণে কিবা লিগেলি তেওঁ অধিবক্তাৰ লগত কথা বতৰা পাতি মেলি চাগে তেওঁ জুখিমাখি কথা ক'ব বিচাৰিছে নে কি তাৰমানে এইটোতো বাৰু মই তেখেতৰ কথাটো ক'ব নোৱাৰিম অনুমান কৰি ক'ব লাগিব কিন্তু মই এটা কথা ভাবিছোঁ যে যিখিনি কথা আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে বা সংবাদমেলত যায় SIT ৰিপৰ্টত গোটেই ঘটনাখিনি কিন্তু গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ আশে পাশে ঘটি আছে গতিকে যি হৈছিলে সঁচাই মিছাই হওক এইখিনি নহ'লেও তেওঁ জানে যে মোৰ জীৱনত ঘটা ঘটনা হয় গতিকে তেখেতে আজি অন্ততঃ চমুকৈ হ'লেও কিবা এটা কৈ থ'ব লাগিছিল মই বুজি পাইছোঁ যে গোটেই কথাখিনিত সৰু সৰু ঢেৰ কথা আছে মই ইমান দেৰি শুনিলোঁ গোটেইটো এফালৰ পৰা তাৰপিছতো মোৰ কিছু কথা বাকী ৰৈ গৈছে আকৌ শুনিব লাগিব তেনে ক্ষেত্ৰত এটা মানে সংক্ষিপ্ত উত্তৰ হয়তো আজি দি কাইলৈ বিশদভাৱে কাইলৈ বা যেতিয়াই হওক এইটোৰ ওপৰত তেওঁ ক'ব পাৰিলেহেঁতেন আজি অন্ততঃ আগৰ ষ্টাইলতে কৈ আছে মোৰ এটা ধাৰণা ফ্লপ হ'ব এইবোৰ কৈ আছে ফুচ হ'ব এনেকে কৈ আছিল আজি তেওঁ একেই ক'লে যে ফ্লপ নহয় আইনতো ফ্লপে হৈছে আইনগতভাৱে ইয়াত ফ্লপ শ্ব'য়ে হ'ব এইটোতো খাটাং কিন্তু সেইটো এটা দীঘলীয়া পিৰিয়ড এইটো হেৰি হ'বৰ কাৰণে কিন্তু এইটো মোৰ এটা ধাৰণা হৈছে গোটেই কথাটো তেওঁ মানে এভইড কৰি চলিছে এইটো কাৰণে হয়তো মই উত্তৰটো দি দিম আকৌ ইফালৰ পৰা কাউণ্টাৰ মানে বোকা চিটি আৰম্ভ কৰিব গতিকে মানে হয়তো উকিলে তেওঁক ক'ব পাৰে যে যিহেতু আইনত আগবাঢ়িছে SI কি কয় তদন্ত চাওঁচোন মনে মনে থাক আগুৱাই সেইটো পৰামৰ্শও কিন্তু দিব পাৰে মানে সেইটো কৌশল গৌৰৱ গগৈ লৈছে হয়তো সেইটো এডভোকেটে তেওঁক সেই পৰামৰ্শটো দিব পাৰে কাৰণ আজি যদি কৈ দিয়ে মই 10 দিন আমুক কৰি আছিলো হিমন্ত বিশ্বে মানি ল'ব নেকি কালি আকৌ নতুন কথা সেই কথাটোৰ পৰা এৰাই চলিবৰ কাৰণেও কিন্তু তেওঁ যিহেতু আইনত আগবাঢ়িছে গতিকে মই আইনত দেখাই দিম এইটো লৈও যাব পাৰে কথা সেইটো কাৰণে তেওঁ নক'ব পাৰে সেইটো হয়তো অধিবক্তাৰ হেৰি হ'ব পাৰে আচ্ছা তাৰমানে কথাটো এনেকুৱা নেকি দিগন্ত যে হিমন্ত বিশ্ব শৰ্মাই যিখন চিটিকা পাতি বন্দী কৰিব বিচাৰিছে গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈ তাত ভৰি দিব বিচৰা নাই নহয় আচলতে বহুতে এই কথাটো কৈ আছে বহুত প্ৰথম আৰম্ভণিৰ পৰাই গৌৰৱ গগৈ কিয় উত্তৰ দিয়া নাই এই আজি নহয় প্ৰথমৰ পৰাই তেতিয়া মই ভাবি আছোঁ যে যিকোনো এজন অন্য পলিটিচিয়ানে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ লগে লগে তেওঁ ফেপেৰি পাতি ধৰে আৰু হিমন্ত বিশ্ব শৰ্মাই এই বস্তুটো 25 বছৰৰ পৰা দেখি আহিছে আৰু সেই কামটো জানে যে তেওঁ ফেপেৰি পাতি ধৰিব সেইধৰণে তেওঁ চিটিকাখন পাতে কোনোবা ক্ষেত্ৰত আমি নাজানো এতিয়া গৌৰৱ গগৈ যদি ইমান যদি বিচক্ষণ হয় এই গোটেই কথাখিনিত তেওঁ সেই হিমন্ত বিশ্ব শৰ্মাৰ মতে তেওঁ নচলি বেলেগ ধৰণে কিবা এটা কৰাৰ যদি চেষ্টা কৰিছে তেন্তে গৌৰৱ গগৈৰ কাৰণে ভাল আৰু অসমৰ মানুহৰ কাৰণে ভাল কাৰণ এই বিষয়টো এতিয়া ক্লিয়াৰ হ'ব লাগে আমি নিৰ্বাচন এটা আহি আছে এই নিৰ্বাচনৰ আগত গৌৰৱ গগৈৰ সঁচা মিছা পাকিস্তান লিংকক লৈ পেলাই আমি এতিয়া আলোচনা কৰি থাকিব খোজা নাই মুখ্যমন্ত্ৰীয়ে হওক গৌৰৱ গগৈয়ে হওক তেওঁলোকে এই বিষয়টো নিজৰ নিজৰ মতামতৰ যোগেদি আমাৰ আগত স্পষ্ট কৰিব লাগে মুখ্যমন্ত্ৰীৰ কথাৰ পৰা আমি স্পষ্ট হোৱা নাই মুখ্যমন্ত্ৰীৰ কথাৰ পৰা আমি স্পষ্ট এটা কথা স্পষ্ট হৈছে তেওঁৰ ওচৰত প্ৰমাণ নাই গৌৰৱ গগৈৰ ফালৰ পৰা আমি এতিয়া স্পষ্ট হ'ব লাগে যে তেওঁৰ হাতত প্ৰমাণ আছে তেওঁ পাকিস্তান গৈছিল যোৱাটোতো গৈছিল তেওঁ কিন্তু পাকিস্তানৰ লগত কোনো দেশ বিৰোধী কাৰ্যকলাপত পাকিস্তানৰ লগত সম্পৰ্ক নাই কথাখিনি সিমানেই যেতিয়া সেইটো কথা ক্লিয়াৰ কৰি থাকিব আইনী যুঁজ চলি থাকক আমাৰ ক'বলৈ নাই মৰেল যুঁজটো ইয়াত শেষ হ'ব লাগে একদম ঠিক কথা কৈছে মই কিন্তু কথাটো এতিয়া যদি আজি SIT ৰিপৰ্টটো দিয়াৰ আগত যদি গৌৰৱে কিবা ক'লেহেঁতেন SIT ৰিপৰ্টটো কিন্তু আজি এইটো হ'লহেঁতেন বুলি নাভাবোঁ তেতিয়া আকৌ নতুন ৰাস্তা হিমন্ত উলিয়াই পিনি আৰু কিবা কৰিলেহেঁতেন
এতিয়া সেইখিনিলৈকে কিন্তু মই শুদ্ধ আছে বুলি ভাবো আজিৰ তাৰিখলৈকে গৌৰৱ গগৈ আজিৰ তাৰিখলৈকে মানে নোকোৱাটো কিন্তু এতিয়া যিহেতু ৰিপৰ্ট ছাবমিট কৰিলে এতিয়া তেওঁ কোৱা দৰকাৰ আছে এতিয়াতো ৰিপৰ্টটো সলাব নোৱাৰে কথাটো এতিয়াতো আইনী প্ৰচিডিউৰত গুচি যাব সেইটো কপিও পাব তেওঁ আৰু হোম মিনিষ্টাৰী থ্ৰুটো কোৰ্ট যাব লাগিব কাৰণ এটা কেছ ৰেজিষ্টাৰ হৈছে গতিকে এতিয়াতো তেওঁ কাউণ্টাৰ কৰিব পাৰিব গতিকে এতিয়া হয়তো তেওঁ ইমিডিয়েট এইটো যথেষ্ট দীঘলীয়া কাৰণে তেওঁ হয়তো আইনী পৰামৰ্শৰ কাৰণে বাট চাইছে আপুনি যিটো কথা কৈছে বা দিগন্তই যিটো কথা এইমাত্ৰ কৈছে ময়ো ভাবি আছিলো যে মুখ্যমন্ত্ৰী আজি সংবাদ মেলত তেওঁ আগতে এবাৰ 15 দিন বুলি কৈছিলে আজি বাৰু 10 দিন বুলি কৈছে যে 15 দিন তেওঁ ISI ট্ৰেইনিং লোৱাৰ তথ্য প্ৰমাণ আছে বুলি কৈছিল আজি কিন্তু আজিতো সেইটো দেখুওৱা নাই তেওঁতো লোৱা লৈ গৈ হেৰি কৰিছে বুলি কৈছে 15 দিনত কি কৰিলে কাক লগ পালে নাজানো এতিয়া কৈ আকৌ গৌৰৱ গগৈলৈকে বলটো ঠেলিছে কিন্তু 10 দিন কি কৈছে তেওঁ ক'ব লাগিব কিন্তু আগতে তেওঁ কৈছিল যে প্ৰমাণ আছে ISI ট্ৰেইনিং লোৱাৰ প্ৰমাণ আছে তেওঁ ল'ৰাক লৈ গৈ তাত ট্ৰেইনিং দিয়াৰ প্ৰমাণ আছে বুলি কৈছিল গতিকে সব মিছা কথা কৈছিলে এইটো এই SIT ৰিপৰ্টে কৈছে আৰু এটা কথা তেওঁ ইয়াত এটা কথা বাৰে বাৰে টানিছে আপোনাৰ কেপ্টেইন জিন্টু কথা সেইটো ইমোশনটো গেমটো খেলি গৈছে কিন্তু আমি এটা কথা হিষ্ট্ৰীটো আমি বহুতে নাজানো কাৰণে কথা যেতিয়া আমাৰ এটা বালিঘাটৰ যোৰহাট বালিঘাটৰ মজিদ পৰিয়াল তেওঁ দেউতাক হ'ল প্ৰথমজন অসমীয়া চিফ হাইকোৰ্টৰ জাষ্টিছ কলকাতা হাইকোৰ্টৰ জাষ্টিছ আছিলে 20 চনত কিন্তু আমি আজি তাৰিখতো ভুলকে পঢ়ি আছো হলিয়াম ডেকাই প্ৰথমজন অসমীয়া হাইকোৰ্টৰ জাজ বুলি সেই আব্দুল মজিদৰ দুজন পুতেক এজন হ'ল ইনামুল মজিদ ICS আনন্দৰাম বৰুৱাৰ পিছৰজন দ্বিতীয়জন অসমীয়া তেওঁই মানে ICS তেওঁ যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আন্দামান নিকোবৰ যেতিয়া কনষ্টিটিউচনেল হেড হৈ আছিল তেতিয়া চিফ কমিশনাৰ হৈ আছিল তেওঁৰ ভাইক কিন্তু পাকিস্তান আৰ্মিৰ মেজৰ জেনেৰেল আৰু ভাৰতবৰ্ষৰ লগত যুদ্ধ পিৰিয়ড হৈছে কিন্তু দুইটা পৰিয়াল তেতিয়াও কিন্তু অহা যোৱা চলি আছে আমাৰ অসমীয়া মাধ্যমত পঢ়া ইছফাকুল মজিদ ভাৰতবৰ্ষ তেওঁ পিছত পাকিস্তান আৰ্মিৰ জেনেৰেল হৈছে কিন্তু মেইন পোষ্টত বহিবলৈ নিদিলে তেওঁ যিহেতু ইয়াৰ মানুহ কাৰণে তাৰ সেইফালে নহ'ল কাৰণে গতিকে এনেকুৱা এইটো মই অসমীয়া পৰিয়াল কাৰণে কৈছোঁ কিন্তু ভাৰতবৰ্ষত এনেকুৱা বহু পৰিয়াল আছে ইপাৰেও মানুহ আছে ইপাৰে অহা যোৱা পুনৰ কথা এতিয়া যে কৈ আছে 2 বছৰকৈ বেছি আমি উলিয়াব নোৱাৰোঁ পুনৰ কথা পাতি ডেইলি মানুহ আছে চলমান খুৰ্ছিদক বিদেশ মন্ত্ৰী আছিলে কালিলৈকে তেওঁ দেউতাকো বিদেশ ৰাজ্য মন্ত্ৰী আছিলে জাকিৰ হুছেইনৰ পৰিয়াল গোটেইবোৰ ফোনত কথা পাতিয়ে থাকে গতিকে এইবোৰ মানে একদম মানে ফাল্টু কথা মানে তেওঁ যিবোৰ কৈ আছে মই এই পৰিয়ালকেইটাই কৈছোঁ যে যিটো তেতিয়াহ'লে আমাৰ ইয়াতো ভাৰতবৰ্ষ এটেক কৰা মুহূৰ্তত যেতিয়া ভাৰতবৰ্ষৰ যুদ্ধ লাগি আছে ইফালে ইছফাকুল মজিদ আৰু ইফালে ভাৰতবৰ্ষৰ এখন ষ্টেটৰ হেড আপোনাৰ ইনামুল মজিদ এই পৰিয়ালকেইটা কি অসমীয়া মানুহে হেৰি কৰিব নেকি তাৰ পিছতো অহা যোৱা চলিছে আমি তথ্য সহকাৰে আমি সেইবোৰ ডকুমেণ্ট দেখাব পাৰিম মই পলাশ ৰঞ্জন বৰুৱা আমি অনুষ্ঠানটো এতিয়া শেষ কৰিম কথা হ'ল যে মুখ্যমন্ত্ৰী আজি সংবাদ মেলত এটা বিষয় বিশেষভাৱে তেওঁ উত্থাপন কৰিছিল যে সংসদত গৌৰৱ গগৈয়ে কোন সময়ত কোনকেইটা প্ৰশ্ন উত্থাপন কৰিছিল আপোনালোকে মনত পেলাওক এনেকুৱা বুলি কৈ পেলাই তেওঁ তাৰ পৰা অহাৰ পিছতেই মানে কথাটো এনেকুৱাকৈ তেখেতে এষ্টাব্লিছ কৰিছে যে দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ভাবুকি আহিব পৰা প্ৰশ্নও কিন্তু সংসদত উত্থাপন কৰিছিল গৌৰৱ গগৈ একমাত্ৰ পাকিস্তানৰ স্বাৰ্থত বা ISI এজেণ্ট হোৱাৰ কাৰণে তেওঁ মোটামুটি সেইটোৱে ইংগিত দিছিল সেই দিশটো আপুনি কেনেকৈ চাইছে সেইটো 2015 চনত তেওঁ প্ৰথমবাৰ যেতিয়া সাংসদ হৈ গৈছে 15 চনৰ বাজেট অধিৱেশন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ওপৰত কৰ্তন প্ৰস্তাৱৰ ওপৰত আলোচনা হৈ আছে তাৰ আলোচনা আগমুহূৰ্তত তেওঁ 4টা প্ৰশ্ন দিলে ৰিটেন প্ৰশ্ন দিছে ষ্টাৰ কুৱেশ্যন আছিলে সেই 4টা প্ৰশ্নৰ উত্তৰ প্ৰশ্নকেইটা আছিলে একচুৱেলি ভাৰতীয় উপকূলত মানে কিমান ৰাডাৰ আছে আৰু উপকূলৰক্ষী কিমান ৰাখিছিলে আৰু দুটা তাৰ লগত সংলগ্ন আছিলে একজেক্টলি মই এতিয়া পাহৰি গৈছোঁ লৈ অহা নাই সেই দুটাই আছিলে মূল প্ৰশ্ন তাৰপিছত তেতিয়া আপোনাৰ ফৰেনৰ পৰা এটা ইউৰোপীয়ান হাংগেৰী ৰাষ্ট্ৰৰ এটা বৈদেশিক টীম দিল্লীত আহি আছিলে ইতিমধ্যে মিটিংখন আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী সেই সময়ত অৰুণ জেটলিৰ লগত আলোচনা আছিলে তেওঁলোকৰ দেশত তেতিয়া এই প্ৰশ্নকেইটা দিয়াৰ কাৰণে মানে উত্তৰ যিহেতু দিব নোৱাৰে এইকেইটা প্ৰশ্ন উত্তৰ কেন্দ্ৰীয় চৰকাৰে কাৰণ প্ৰতিৰক্ষাৰ লগত ৰিলেটেড তেতিয়া হাৰিয়ে মিটিঙলৈ যোৱাৰ আগমুহূৰ্তত সদনক জনালে যে অৰুণ জেটলিয়ে
ভৱিষ্যতে এনেকুৱা কুৱেশ্যন যাতে কোনো অপজিশ্যনে কৰিব নালাগে ছিকিউৰিটিৰ লগত হেৰি থকা, গতিকে তেওঁ এটা বিবৃতি দিলে যাতে কোনেও নকৰে ৰাজনীতিৰ ঊৰ্ধত মানে আমাৰ প্ৰতিৰক্ষাটো হ'ব লাগে। আৰু তেওঁ ক'লে যে ইয়াৰ পিছৰ প্ৰশ্নবোৰ যিবোৰ উত্তৰ দিব বিদেশ ৰাজ্যমন্ত্ৰীয়ে প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰীয়ে দিব, মই কিন্তু আমুকৰ টিমটোত মিটিং, অকল এই কথাটো ক'ব পৰা নাছিল। গতিকে সেই দিশটোত কিন্তু গৌৰৱ গগৈ এটা দুখ আছে, কাৰণ সেনেকুৱা তেওঁ হয়তো সেইটো মই ভাবিছোঁ যে অনভিজ্ঞতাৰ কাৰণে, যিহেতু তেওঁ প্ৰথম মানে হেৰি হৈছিলে সাংসদ হৈছিলে, অনভিজ্ঞতাৰ কাৰণে সেই কুৱেশ্যনকেইটা কৰিছিলে বুলি মই ভাবোঁ। ঠিক আছে দিগন্ত, মই শেষ কৰিম একেবাৰে শেষত যে অৱশেষত আজি এই দিনটো আহিল, সংবাদমেল দিলে আৰু গৌৰৱ গগৈ কাইলৈ সংবাদমেলত কি কয় সেয়া আমি মন কৰিম। ভাবেনে যে এই চেপ্টাৰটো ইয়াতেই শেষ হ'ব বুলি, নে নিৰ্বাচনলৈকে চলি যাব? মুখ্যমন্ত্ৰীয়ে কৈছে নিৰ্বাচন নথকা হ'লে তেওঁ বহুত একশ্যন লৈ দিলেহেঁতেন বুলি কৈছে। সঁচাকৈ একশ্যন ল'ব পৰাকৈ চৰকাৰৰ হাতত তথ্য প্ৰমাণ মজুত আছে বুলি মানুহে আজি বিশ্বাস কৰিবনে এইখিনিৰ পিছত? হিমন্ত বিশ্ব শৰ্মাই যিমানবিলাক চেপ্টাৰ খোলে সেই চেপ্টাৰবিলাক সদায় চাবিটো তেওঁ নিজৰ লগত ৰাখে। এই চেপ্টাৰটো ক্ল'জ কৰাৰ চাবি দুটা আছে, এটা গৌৰৱ গগৈৰ লগতো আছে। গৌৰৱ গগৈ যদি সদব্যৱহাৰ কৰে তেনেহ'লে চাবি তেওঁ বন্ধ কৰিব পাৰিব, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, আজিৰ দিনটোত মই দাবী জনাওঁ, আচলতে অনুৰোধ দাবী যি কওক আপুনি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীক, যে ভাৰতবৰ্ষৰ সংসদত ইমান মানে দপদপাই থকা মানুহ এজন, যি বিভিন্ন সংসদৰ বিভিন্ন স্থায়ী কমিটি বিভিন্ন মেম্বাৰ, তেনেকুৱা এজন মানুহে ইমান দিন তেখেতৰ পত্নীৰ সৈতে লগ লাগি ভাৰত বিৰোধী কাম কাজ চলাই আছে যোৱা 10 বছৰ বেছি হ'ল, 15 বছৰ ওচৰা-ওচৰি। তেখেত যদি সেইটো কাম সঁচাকৈ কৰি আছে, আজিৰ ভিতৰতে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে বা যিমান সোনকালে পাৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ভাৰতীয় আইন ব্যৱস্থা BNSৰ এইমতে আৰু বাকী যিবিলাক আমাৰ সংলগ্ন আইন আছে সেইমতে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব লাগে যদি কৰিছে। একদম। 2 নম্বৰ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰৰ পৰা তেখেতে জানে, ৰিপৰ্টটো তেখেতে পঢ়িছে ছেপ্টেম্বৰৰ পৰা, অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা এজন ভাৰতীয় সাংসদ যি অসমৰ প্ৰধান বিৰোধী দলটোৰ সভাপতি, তেখেত দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত আছে বুলি তেখেতে জানে, ছেপ্টেম্বৰৰ পৰা তেখেতে জানে। 5 মাহ হৈ গ'ল। এই কথাটো লুকুৱাই ৰখাটো সমানেই দেশ বিৰোধী। কাইলৈ যদি মই নীতিমতী শইকীয়া ডাঙৰীয়াক জানো যে তেখেতে ভাৰতৰ বিৰুদ্ধে বাংলাদেশক কিবা তথ্য দি আছে, আৰু মই যদি ইনফৰমেশ্যনটো দিয়া নাই, অকল তেওঁ জানে বুলি কৈছে, SIT আৰু তেওঁ কেবিনেটেও নাজানে, গতিকে ভাৰতৰ যদি সংস্থাবিলাকক দিয়া নাই, তেখেতেও সেইটো কাৰণে ক্ষেত্ৰত তেখেতকো তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ 6 মাহৰ ভিতৰত তেখেতে গোটেই তদন্তটোৰ বিষয়ে জনাৰ পিছত যদি কৰা নাই, কিবা গোপন বুজাবুজি সেই সাংসদজনৰ লগত হৈছে নেকি সেইটো আমি জানিব লাগে, ৰাজনৈতিকভাৱে কিবা গোপন বুজাবুজি চেষ্টা কৰিছে। আৰু তৃতীয় কথা, গৌৰৱ গগৈয়ে অসমৰ মানুহৰ কাৰণে অন্ততঃ আৰু তেখেতৰ যিসকল নিজৰ দলটোৰ কাৰণে হওক, অসমৰ মানুহৰ কাৰণে হওক, ভাৰতৰ মানুহৰ কাৰণে হওক, তেখেতে এই গোটেই কথাবিলাক, বিশেষকৈ তেখেতৰ ব্যক্তিগত কথাবিলাকক বাদ দি, কোনো দৰকাৰ নাই, আমাৰ কোনো জানিবলৈ মন নাই, চিটিজেনশ্বিপ এণ্ড অল, আমাক অন্ততঃ এই যিটো এছপিয়নাজ বা ভাৰত বিৰোধী কাৰ্যকলাপ বা চোৰাংচোৱাগিৰি, এই কথাখিনিৰ ওপৰত যিখিনি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাই তুলিছে, সেইখিনিৰ এটা তেখেতক ৰাজনৈতিক উত্তৰ এটা আমাক লাগে। নিশ্চয়। মই দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছত আমি বিশেষ অভিমতৰ এই কাৰণেই আয়োজন কৰিলোঁ যে ৰাজ্যখনৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে, ৰাজ্যখনৰ আজিৰ দিনটোৰ বৰ্তমানৰ ৰাজনীতিৰ কথা জড়িত হৈ আছে, আটাইতকৈ কথা বেছি জড়িত হৈ আছে দেশৰ নিৰাপত্তাৰ কথা। যদি সঁচাকৈ পাকিস্তানৰ গোপন এজেণ্ট ISI যদি ট্ৰেইনিং লৈছিল, সঁচাকৈ দেশ বিৰোধী কাৰ্যকলাপৰ লগত যদি গৌৰৱ গগৈ জড়িত, দিগন্তই কোৱাৰ দৰে আমিও ক'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান শক্তিশালী প্ৰভাৱশালী ৰাজনীতিবিদ থকাৰ পিছতো গৌৰৱ গগৈ কিয় মুকলি আকাশৰ তলত ঘূৰি থাকিবলৈ এৰি দিয়া হৈছে? নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ নিচিনা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী থকাৰ পিছত বিৰোধী উপদলপতি হৈ কেনেকৈ গৌৰৱ গগৈ দপদপাই আছে ইমান ৰাষ্ট্ৰবিৰোধী কাম কাজৰ লগত জড়িত হৈ? তৎকালীনভাৱে গৌৰৱ গগৈক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। আমি পূৰ্বতেও কৈছিলোঁ, আজিও কৈছোঁ, অকল সাংসদ হোৱাৰ সুবাদতে তেওঁ এনেকৈ ঘূৰি ফুৰিব নোৱাৰিব। তৰুণ গগৈ পুত্ৰ হোৱাৰ সুবাদতেই তেওঁ এনেকৈ অসমত দপদপাই ৰাজনীতি কৰিব নোৱাৰিব, যদি তেওঁ সঁচাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা সেই অভিযোগবোৰ সঁচা সত্য। গতিকে চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, ৰাজনীতি বহুত হ'ব, আহিব, যাব, নিৰ্বাচন আহিব, যাব। মুখ্যমন্ত্ৰীয়ে কৈছে নিৰ্বাচন আগত নথকা হ'লে ক্ষিপ্ৰভাৱে পদক্ষেপ কঠোৰভাৱে ল'লেহেঁতেন। কিয়? নিৰ্বাচন বাদ দিয়ক, শত্ৰুৱেই ব্যৱস্থা লওক। মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ শেষ আহ্বান, বাকী বিচাৰ ৰাইজে কৰিব। আজিৰ অভিমত ইমানতে সামৰিছোঁ।